Hello, welcome to Wizard Educational Institute. আজি আমি আমাৰ ইউটিউবত চলি থকা যেটো আমাৰ ফ্ৰী এসএসসি ক্র্যাশ কোর্স চলি আছে তাৰ আমি 5 নম্বৰ দিনলৈ আগবাঢ়িছো। আজি এই 5 নম্বৰ দিনত আমি কি পঢ়িম? 5 নম্বৰ দিনত আমি পঢ়িম পার্সেন্টেজ চ্যাপ্টাৰ 2 লেকচাৰ 3। ইয়াৰ আগত অলৰেডি আমাৰ দুটাৰ ক্লাস হৈ গৈছে। তে এতিয়া আমি আজি লেকচাৰ 3 নম্বৰলৈ আগবাঢ়িছো আৰু আজি আমি 3 নম্বৰ লেকচাৰটোতে আমি পার্সেন্টেজ চ্যাপ্টাৰটো টোটালি সামৰণি মাৰিম। ইয়াৰ পিছৰ পৰা কাইলৈৰ পৰা আমি বেলেগ এটা চ্যাপ্টাৰ ষ্টাৰ্ট কৰিম। ঠিক আছে, হল। তে আহা আমি আজিৰ ক্লাসটো ষ্টাৰ্ট কৰো। ঠিক আছে, তে আমি আজিৰ ক্লাসটো ষ্টাৰ্ট কৰিবলৈ যোৱাৰ আগতে আমি কিমানখিনি পঢ়িছিলো আমি চাই লওঁ। ঠিক আছে, তে আমি আগৰ ক্লাসবিলাকত আমি যোৱা দুটা ক্লাসত তে আমি লাষ্ট অংক আমাৰ যোৱা ক্লাসত আমাৰ লাষ্ট অংক এইটো আছিল। তে আজি আমি কোৰ পৰা ষ্টাৰ্ট কৰিম চোৱা। তে আজি আমি এখিনিৰ পৰা ষ্টাৰ্ট কৰো। ঠিক আছে, হল। তে আজিৰ অংকটোত আমাক কি কৰিব দিছে চোৱা। ঠিক আছে, তে এই অংকটোত কি দিছে চোৱা। অংকটোত দিছে যে স্যালারি অফ এ ওয়ার্কার first increased by 25%, then it is decreased by 12%. The percentage change in his salary. তে আমাক কি দিছে যে এজন মানুহৰ এটা স্যালারি আছিল। ঠিক আছে, সেই স্যালারিটো প্ৰথমে 25% ইনক্রিজ হৈছে, তাৰ পিছত আকৌ ডিক্রিজ হৈছে। এবাৰ প্ৰথমে 25% বাঢ়িলে, তাৰ পিছত এবাৰ কমি গৈছে। কিমান কমিছে? 12%, 12%। ঠিক আছে, তে আমি হেতু কৰিবলৈ যাওঁতে আমি অংকটো কেনেকৈ কৰিব লাগিব তাৰ আগতে আমি যিকেইটা আমাক পার্সেন্টেজ দিছে সেই পার্সেন্টেজ কেইটা আমি কি কৰিম, ফ্ৰেকশনলৈ কনভার্ট কৰি লম। তে আমি 25 টো যদি আমি কনভার্ট কৰিবলৈ যাওঁ কেনেকুৱা হ'ব চোৱা। 25% মানে কি জানো আমি 1/4। এটো কেনেকৈ পাইছিলো যে এনেকৈ পাইছিলো যে 25 বাই আমি যদি 100 লিখো তেনেহলে কি হ'ব, 25 এ 100 4 বাৰ যাব। ঠিক আছে, 25 এ 100 4 বাৰ যাব। তে এটো যদি মই কাটিবলৈ যাওঁ কিমান হ'ব, 1/4 হ'ব ন। হেতুকে আমি ইয়াত লিখিছো। ঠিক আছে, হল। এতিয়া আমি আকৌ পিছৰ ইটোৰ যদি কৰিবলৈ যাওঁ, এটো 25% ইনক্রিজ হৈছে বুলি কৈছে। ইনক্রিজ হোৱাৰ কাৰণে ইয়াত মই প্লাস চিহ্নডাল দি লৈছো আৰু ইয়াতো মই প্লাস চিহ্নডাল ৰখাই দিছো। ঠিক আছে, হল। আৰু পিছত ইয়াৰ পিছত কৈছে কিমান ডিক্রিজ হৈছে কিমান 12%। 12% টো যদি মই ফ্ৰেকশনত লিখিবলৈ যাওঁ এটো কিমান হ'ব চোৱা। এটো মই লিখিছো 12 আৰু তলত আহিছে কিমান 100। ঠিক আছে, এটোক যদি মই লিখিবলৈ যাওঁ কেনেকুৱা হ'ব চোৱা। 12 টোক মই 4 এ কাটিছো 3 বাৰ গৈছে আৰু 100 টোক মই 4 এ কাটিছো 25 বাৰ গৈছে। ঠিক আছে, তো ঠিক আছে। আৰু এটো কি কৈছে আমাক ডিক্রিজ হৈছে। ডিক্রিজ হোৱা মানে কি হ'ব, আগত মই মাইনাস চিহ্ন দিছো তে ইয়াতো মই মাইনাস চিহ্নডাল দি লৈছো। ঠিক আছে, তে এই ফ্ৰেকশনটো আমি আলটিমেটলি কিমান পালো চোৱা। এটো ফ্ৰেকশনটো আমি কিমান পালো, মাইনাস ওপৰত কিমান 3 আৰু তলত কিমান 25। ঠিক আছে, এখিনিলৈকে বুজি পাই আছা? হৈ আছে। তে এতিয়া চোৱা আমি কি কৰিম যে এটো আমাক সাকসেসিভ লাষ্ট ক্লাসত আমি যেটো কৰিছিলো এটো অংক যোৱা বছৰ মাত্ৰ যোৱা বছৰ আহিছে এটো। ঠিক আছে, হল। যোৱা বছৰ এটো সেপ্টেম্বৰ মাহত যেটো সিজিএলৰ প্ৰিলিমছ আছিল তাত আহিছে। তে এটো যদি মই কৰিবলৈ যাওঁ এটো কিমান হৈছে, প্ৰথমে ইনক্রিজ হৈছে। ইনক্রিজ কিমান, হেতু কাৰণে প্লাস চিহ্ন। তে কিমান হৈছে 4 থাকিলে আৰু ইয়াত এক এটা বাঢ়ে। তে কি হ'ব, মই কি বুলি লিখিম, 4 লিখিম আৰু ইয়াত এক এটা বাঢ়িছে। তে এক এটা বাঢ়িলে কিমান হ'ব, 5। ঠিক আছে, হল। তাৰ পিছত সেকেন্ডত কি কৰিছে, প্ৰথমবাৰ বাঢ়াৰ পিছত সেকেন্ড বাৰ আকৌ কমি গৈছে। তো সেকেন্ড বাৰ কমাটো মই কি লিখিম চোৱা। ইয়াত সেকেন্ডটো কমোতে মই কিমান পাইছিলো, এটো ফ্ৰেকশন পাইছিলো। তে ফ্ৰেকশনটো মই ইয়াত লিখিম। তে কি লিখিম, 25 টো 25 এ থাকিব, 25 বুলি লিখি দিম। ঠিক আছে, হল। তাৰ পিছত কি কৈছে, 25ত 3 এটা কমে, মানে 3 এটা কমে, প্ৰতিটো 25ত 3 এটা কমে। তো এটো কি হ'ব, 25ৰ পৰা 3 গলে কিমান হ'ব, 22 হয়নে, 22 হ'বনে? ঠিক আছে, মই এটো 22 লিখিছো। হল, বুজি পাইছা? তে মই এটো জাস্ট কৰি দিলো। ঠিক আছে, তাৰ পিছত এটো কৰিলে কি হ'ব চোৱা। এই 22 পাছে মই 25 টো কাটিছো 5 বাৰ গৈছে মোৰ। হল, ঠিক আছে। তাৰ পিছত এই 4 টোক মই কিহে কাটিছো, 2 এ কাটিছো দুবাৰ। হল, আৰু এই 22 টোকো মই 2 এ কাটিছো, এটো গল কিমান 11 বাৰ। ঠিক আছে, হল। তে এটো ফালে আমাৰ কিমান থাকি গল, ইয়াত 2 আৰু ইয়াত 5। তে এই দুটা যদি মই ইনটু কৰো কিমান হ'ব, 5 দুগুণ 10। ঠিক আছে, তাৰ পিছত এটোক যদি মই কৰিবলৈ যাওঁ ইয়াত কি হয়, 5 এ 25ক কাটোতে এফালে এক এটা আছিল ন, সেই 1 আৰু 11, 1 11 গুণ 11। ঠিক আছে, পাইছা বুজি? হল। তে এটো যদি মই কৰিবলৈ যাওঁ তে কিমান বাঢ়িল, 10 পৰা কিমান হল, এক এটা আমাৰ প্লাস হল। তে হল
তে আলটিমেটলি আমি কিমান পালো আমাক দিয়া ফ্ৰেকশনখিনিৰ পৰা আমি ইমানে পালো যে যদি তেওঁৰ প্ৰথমে যদিহে আছিল 10% যে এই দুটা বঢ়াৰ আগতে যে এবাৰ 25% বাঢ়িলে এবাৰ 12% কমিলে তো এইবোৰ হোৱাৰ আগতে তেওঁ আমি স্যালাৰি ধৰি লৈছো 10 আছিল ঠিক আছে তো এই গোটেই ঘটনাবোৰ হৈ যোৱাৰ পিছত তেওঁৰ স্যালাৰি কিমান 10 পৰা গৈ পেলাই 11 পাইছেগে ঠিক আছে 10 পৰা গৈ পেলাই 11 পাইছে ঠিক আছে তে আমাক সুধিছে পাৰ্চেন্টেজ চেঞ্জ ইন স্যালাৰি তো আমাক পার্সেন্টেজ চেঞ্জবোৰ উলিয়াব দিলে কিমান হ'ব পার্সেন্টেজটো এনেকৈ আহিব পার্সেন্টেজ উলিয়াবলৈ হলে আমি কি লিখিম যে ওপৰত চেঞ্জটো আহিব ন ওপৰত চেঞ্জটো আহিব আৰু তলত কিটো আহিব তাতটো অৰিজিনাল যেটো অৰিজিনালি আছিল ন হয় না অৰিজিনালিটো অৰিজিনাল স্যালাৰিটো আহিব ন স্যালাৰি আৰু পার্সেন্টেজ উলিয়াব দিয়াৰ কাৰণে ইনটু 100% ঠিক আছে হল তে চেঞ্জটো কিমান হ'ব চেঞ্জ কিমান 10 থাকিলে 11 হৈছে তে চেঞ্জ কিমান 1 ঠিক আছে তাৰ পিছত অৰিজিনাল স্যালাৰি কিমান পাইছিলো 10 ঠিক আছে হল তাৰ পিছত ইনটু পার্সেন্টেজ থকাৰ কাৰণে 100% ৰ লগত মই ইনটু কৰি দিছো হৈছে তো এই 10 এ মই 100 টো কাটিলে কেইবাৰ যাব 10 বাৰ তে হেতু আলটিমেটলি কিমান হ'ল 10% ঠিক আছে আৰু এটো চেঞ্জটো কি হৈছিল প্লাস হৈছিল ন তো এটো হিসাবত যদি মই প্লাস চিনটো এখিনি দি দিও তে এটো কিমান হ'ব তে প্লাস হ'ব ন তে প্লাস 10% মানে প্লাস মানে চিনডালে কি বুজাইছে 10% ইনক্রিজ হৈছে তো হেতু হিসাবত কি হ'ব ইনক্রিজ হ'ব 10% ইনক্রিজ স্যালারি ঠিক আছে তো অপশন এ ইজ কারেক্ট তো এটো পাতি ল ঠিক আছে তে আমি আমাৰ পিছৰ অংকটোলৈ যাও পাতি ললা হল এটা আমি আমাৰ নেক্সট অংকটোলৈ যদি যাও নেক্সট অংকটো কি আছে এটো ঠিক আছে এতিয়া আমি নেক্সট অংকটো কৰিম হল নেক্সট অংকটো কি দিছে সোয়া এ mask manufacturing company manufactured x number of mask in 2018 ঠিক আছে এটা মাস্ক ম্যানুফ্যাকচারিং কোম্পানিয়ে 2018 x নাম্বাৰৰ মাস্ক ম্যানুফ্যাকচাৰ কৰে ঠিক আছে তে সেই মাস্ক ম্যানুফ্যাকচাৰ যিমান কৰে ধৰি লওক 100টা যদি কৰে সেই বস্তুটো ইনক্ৰিজ হৈছে ক্যাপাসিটি বাই 30% ইন 2019 18ত যিটো আছিল তাত 19ত 30% বাঢ়ি গৈছে ঠিক আছে তাৰছত আকৌ ফাৰ্দাৰ ইনক্ৰিজ কিমান আকৌ পিছত কিমান বাঢ়িছে 15% 2020ত বাঢ়িছে ঠিক আছে তাৰ পিছত ইন 2021ত due to machinery breakdown কিবা মেচিন বেয়া হোৱাৰ কাৰণে তেওঁ কি হৈছে আকৌ ম্যানুফ্যাকচাৰিং তো কমি গৈছে ঠিক আছে হল এতিয়া মোক কৈছে যে ভ্যালু অফ x manufactured by ইমান ইন 2021 ঠিক আছে হল তে মোক সুধিছে যে 2021 ত তেওঁ কিমান ম্যানুফ্যাকচাৰিং কৰিছে ঠিক আছে হল এতিয়া সোৱা অনা ঠিক তেওঁ খুদিছে যে মোক হেৰি 2021 ত ইমানখিনি হলে তো অৰিজিনালি কিমান হৈছে x নাম্বাৰ আছিল ন সেই অৰিজিনালি মোক x খিনি খুদিছে যে অৰিজিনালি 2018 ত কিমান আছিল তো 2021 ত এখিনি থকাটো মোক দি দিছে ঠিক আছে হল এতিয়া মই পার্সেন্টেজ চিন কে দেলক যদি মই এটো ফ্ৰেকশনলৈ লৈ যাও পার্সেন্টেজ কি আছে সোৱা প্ৰথমে 2018 আছিল x ঠিক আছে তাৰ পিছত 2019 ত 30% বাঢ়ে বুলি কৈছে তে মই কি পাতিম প্লাস 30 পাতিম 30% হল প্লাস 30% তো মই পাতিলে কিমান হ'ব 30/100 ঠিক আছে তো এটো যদি মই কৰো কিমান হ'ব প্লাস ওপৰত 3 তলত 10 থাকিল ঠিক আছে হল তে এনেকে যদি মই পিছৰটো বনাবলৈ যাও পিছৰটো কিমান হ'ব সোৱা আৰু এটা আছে ন হেতু কিমান দিছে ঠিক আছে 15% এটো দিছে ন এটো 15% ফাৰ্দাৰ ইনক্ৰিজ 2020 ত 15% টা দিছে তো 15% তো মই তলত নিলিখো কাৰণ তলৰ বেলেগ অংক কৰিব লাগিব ন তো হেকানে মই লিখিছো যে ইফালে কাখত লিখিছো 15 তে মই 15% তো যদি কৰো 15% তো কিমান হয় কি দিছে ইনক্ৰিজ তো ইনক্ৰিজৰ কাৰণে প্লাস সাইনটো দি দিছো ঠিক আছে তো এটো যদি মই কৰো কিমান হ'ব সোৱা 15/100 ন ঠিক আছে তো এটো কি মই পাছে কাটিলো মই 3 যাব এটো পাছে কাটিলো মই 20 যাব ঠিক আছে তো এটো কিমান হ'ব প্লাস ওপৰত থাকিব 3 তলত থাকিব কিমান 20 ঠিক আছে হল তে আৰু এটা আমাক ফ্ৰেকশন দিছে কিমান দিছে সোৱা 2000
20ত 15%, ঠিক আছে। তাৰপিছত 2021ত মেচিনাৰী ব্ৰেকডাউনৰ কাৰণে এবাৰ কমি গ'ল, এবাৰ কমিল কিমান 40%, ঠিক আছে। তো 40%টো কমিল বুলি দিয়াৰ কাৰণে মই কি লিখিম -40%, কমাৰ কাৰণে মাইনাছ চিনটো দিছোঁ, ঠিক আছে। হ'ল। তো এইটো যদি মই লিখোঁ কিমান হ'ব, ওপৰত আহিব 40, তলত আহিব 100, ঠিক আছে। হ'ল। তো এইটো মই 0 to 0 কাটি দিছোঁ, ঠিক আছে। তো এইটো মই 4টো 2 কাটিছোঁ দুবাৰ, আৰু এইটো 10টো 2 কাটিছোঁ 5 বাৰ, ঠিক আছে। এইটো আল্টিমেটলি কিমান হ'ল, মাইনাছ চিনটো মাইনাছ আহিব, আৰু ফ্ৰেকশ্যনটো কিমান পাইছোঁ 2/5, ঠিক আছে। হ'ল। তো এইকেইটা মই এতিয়া আগৰ অংকটোৰ নিচিনাকৈ বনাম। প্ৰথমে কিমান দিছিল চোৱা, প্ৰথমে 30% বাঢ়ে বুলি দিছে, তো 30%ৰ পৰা এইটো পাইছোঁ। তো কি হ'ব, এইটো 10টো 10 থাকিব, কিন্তু কৈছে 10ত 3 এটা বাঢ়ে, তো এইটো কিমান হ'ব, 10ৰ পৰা গৈ পেলাই 13 হ'ব ন, 3 বাঢ়িলে হ'ব, ঠিক আছে। তাৰপিছত আকৌ কি কৈছে চোৱা, 2019ত সেইটো হয়, আকৌ 2020ত কি হয় 15% বাঢ়ে, 15%ৰ কাৰণে মই ফ্ৰেকশ্যন কি পাইছিলোঁ এইটো, ইয়াত কি কৈছে 20 থাকিলে 3 এটা বাঢ়ে, তো 20 থাকিলে কিমান হ'ব, 3 বাঢ়িলে 23 হ'ব। তো সেইটোৱে মই লিখিছোঁ যে 20, আৰু সেইটো বাঢ়ি পেলাই কিমান হৈছে 23 হৈছে, ঠিক আছে। হ'ল, বুজি পাইছা। তো ইয়াৰ পিছৰটো যদি মই কৰিবলৈ যাওঁ, এইটো চোৱা, এইবাৰ কিন্তু 2021ত কমি গ'ল, কিমান কমিছে যে 40% কমি গৈছে। তো এইটো মই কেনেকৈ কৰিম চোৱা, 40% কমাটো মই ফ্ৰেকশ্যনত কিমান পাইছিলোঁ -2/5। তে কি হয়, 5ত 2 এটা কমি যায়, তে 5ত 2 কমিলে কিমান হ'ব, 5 যদি আগতে 5 আছিল, 2 কমিলে 3 হ'ব। তে সেইটোকে মই লিখিম যে আগতে যদি 5 আছিলে, তে এতিয়া 2 কমি পেলাই কিমান হৈছে 3, ঠিক আছে। হ'ল। তো মই এইটো যদি কৰিবলৈ যাওঁ কিমান হ'ব চোৱা, এইফালে এইটো চাইডে কিবা কাটা যায় নে, একো নাযায়। তো আমি ডাইৰেক্ট মই ইনটু কৰি দিম, ঠিক আছে। তো ইনটু কৰিলে কিমান হয় চোৱা, এইটো 20 × 100, এইটো কিমান হ'ব 20 × 100, তাৰপিছত 0 এটা, এইটো 10টো ইনটু হ'ব ন, সেইটো কাৰণে 0টো আহি যাব, ঠিক আছে। হ'ল। তাৰপিছত এইকেইটা যদি মই ইনটু কৰিবলৈ যাওঁ কিমান হ'ব চোৱা, 23 × 3 = কিমান 69 ন, 69, 23 × 3 = তাৰপিছত তাৰ লগত যদি মই 13 এটা কৰোঁ, ঠিক আছে। তো এইটো কৰিলে কিমান হ'ব চোৱা, 9 × 3 = 27, 2 এটা উকলিব, 6 × 3 = 18, 20, ঠিক আছে। তাৰপিছত এইফালে 69 × 69 হৈছে 7, 9, 8, ঠিক আছে। হ'ল। তো এইটো বুজি পাইছা। তো এইটোকে মই কেনেকৈ লিখিব পাৰোঁ, এইটো চোৱা। তে যদি আগতে এইটো কিমান পালোঁ মই 8, এইখিনি বা কিমান পালোঁ 897, যে মই গম পালোঁ যে 2018ত যদি তেওঁৰ 1000টা আছিল, আল্টিমেটলি বহা কমা তাৰপিছত বহা কমা তেনেকৈ 3 বাৰ হৈ পেলাই তে আল্টিমেটলি 1000ৰ পৰা গৈ পেলাই তেওঁ বস্তুবিলাক কমিলহে, ঠিক আছে। হ'ল, তেওঁ কমিলহে। তো কমি পেলাই কিমান হৈছে 897, ঠিক আছে। হ'ল। তে মোক কুৱেশ্যনত দি দিছে চোৱা, যে মানুহজনৰ সেই ভেলুটো এক্সৰ ভেলুটো উলিয়াব দিছে, কিন্তু কৈছে যে ইট মেনুফেকচাৰ্ড ইমানখিনি ইন 2021। তে আমি কি পালোঁ, এই বস্তুটো আছিল আমাৰ 2000, এইটো আছিল আমাৰ 2018ত। আমি কুৱেশ্যনৰ পৰা এইটো পাৰ্চেণ্টেজকেইটা ভাঙি পেলাই এইটো পাইছোঁ। তাৰপিছত আমি এই পাৰ্চেণ্টেজটো ভাঙোতে আকৌ কি পালোঁ, যে 2021ত আমাৰ ইমানখিনি হ'লগৈ। কিন্তু অৰিজিনেলি আমাক কুৱেশ্যনত কিবা এটা দি দিছে চোৱা, যে এই বস্তুটো ভেলুটো আমাক সিমান বুলি দি দিছে চোৱা, যে 2021ত কি হয় বুলি আমাক কুৱেশ্যনত অলৰেডি দি দিছে। তো আমি কি পাতিম চোৱা, যে সেই বস্তুটোৰ ভেলু আমাক এইটো 897 নহয় জানো। তো তাৰ কাৰণে আমি কি কৰিম চোৱা, যে কুৱেশ্যন দিয়াটো ওপৰত পাতিম 17 কিমান দিছে 179400, এই ভেলু, এইটো ভেলু কাৰ ভেলু বুলি দিছে 897ৰ ভেলু বুলি দিছে ন। 897টো আমি এনে পাইহে লৈছোঁ, জাষ্ট আমি আমাৰ কেলকুলেশ্যন কৰিবলৈ, ঠিক আছে। তাৰপিছত আমাৰ কি কৈছে চোৱা, ভেলু অফ এক্স, ভেলু অফ এক্স কি হয়, এই 2018ত যিখিনি হৈছিল সেইখিনি আমাক এক্স নাম্বাৰ বুলি কৈ দিছিল, ঠিক আছে। তো সেইটো কাৰণে আমি কি পাতিম, 2018ত আমাৰ এক্স হৈছিল, কিন্তু আমি পাৰ্চেণ্টেজৰ পৰা কি পাইছিলোঁ, যে 2018ত 1000 হৈছিল। তে সেই 1000টো মই ইয়াত পাতি দিম। কি পাতিলোঁ বুজি পাইছানে, যে এই বস্তুটোৰ ভেলু কুৱেশ্যনত দি দিয়াৰ কাৰণে এই বস্তুটোৰ ভেলু আমাৰ এইটো ওলাইছে। তো 1000টো ভেলু আমি উলিয়াব লাগে, তো আমি এইটো উলিয়াম। তে কিমান পাম চোৱা, এইটো যদি মই কৰিবলৈ যাওঁ 897 দুগুণ হ'ব নেকি বাৰু, মই এইখিনি যদি কৰি চাওঁ 897, তো মই দুগুণ কৰি চাওঁ চোৱা, 7 দুগুণ 14, 1, 9 দুগুণ 18, 1 1909, 7 1, তো 8 দুগুণ 16, 1 17, ঠিক আছে। তো একেবাৰে কেঞ্চেল গুচি যায়, তো দুবাৰ গুচি যায়।
তে হেতুকে মই কি বুলি পাতিম যে এটুৱে এটুক এইখিনিলৈকে দুবাৰ গ'ল তাৰপিছত বাকি পিছত থকা 0 দুটা মই বঢ়াই দিলোঁ ঠিক আছে হল তে এই বস্তুটোক যদি মই 1000 ৰ লগত ইনটু কৰো তে কি হ'ব সিম্পল যেটা শূন্য আছে 2 গুণ 2 আৰু টোটাল শূন্য কেটা এটা দুটা তিনটা চাৰিটা পাঁচটা এটা দুটা তিনটা চাৰিটা পাঁচটা তে 2 লাখ আমাৰ आंसर হয় তে 2 লাখ অপচনত কোড আছে এটো আছে ন এটা দুটা তিনটা চাৰিটা পাঁচটা তে অপচন সি ইজ কারেক্ট হল গুটে অঙ্কটো পাতিলো এতিয়া ঠিক আছে হল এতিয়া আমি আমাৰ নেক্সট অঙ্কটোলৈ যাও সোৱা এটো নেক্সট কোৱেশ্চনটোত কি দিছে সোৱা যে কি দিছে সোৱা the price of a scooter increases successively by 10% 5% 15% what is the total percentage increase in price of scooter ঠিক আছে হল তে কি পাতিম সোৱা মই আমাক কৈছে যে স্কুটাৰ এখনৰ প্ৰাইস অফ এ স্কুটাৰ এখন স্কুটাৰৰ দাম ইনক্ৰিজ হৈছে ইনক্ৰিজ সাকসেসিভলি আমি এতিয়া যিখিনি অংক কৰি আছো হেখিনি সাকসেসিভলি মানে বহুত বাৰ বহা কমা তেনেকুৱা হেখিনি আমি সাকসেসিভলি টাইপৰ অংক বুলি কওঁ ঠিক আছে হল তে এখিনি যদি মই কৰিবলৈ যাওঁ সোৱা প্ৰথমে কৈছে 10% তাৰ পিছত 5% তাৰ পিছত 15% হল তে এখিনি যদি মই কৰিবলৈ যাওঁ এই গুটে কিটাক মই ফ্ৰেকশনত লৈ যাম তো 10% টোক যদি মই ফ্ৰেকশনত লিও কিমান হ'ব 1/10 হল তাৰ পিছত 5% টো নিলে মই কি পাম প্ৰথম ক্লাছটোতে মই কৰাইছিলো যে 5% টো নিলে কিমান পাও 1/20 ঠিক আছে হল ঠিক আছে তাৰ পিছত 15% টো নিলে কেনেকৈ পাম 15/100 কৰি পেলাই আমি আলটিমেটলি কিমান পাম 3/20 পালো একেটা পালো ঠিক আছে কিন্তু একিটা গুটে কিটা ইনক্রিজ হৈছে বুলি কোৱা কাৰণে মই ইয়াত প্লাস চিনটো তে ইয়াতো প্লাস চিন আহিব ইয়াত প্লাস চিন আহিলে ইয়াতো আহিব তে ইয়াত প্লাস চিন আহিলে ইয়াতো আহিব ঠিক আছে হল এতিয়া মই জাস্ট ক্যালকুলেশনটো কৰিব লাগে হে আগৰ নিচিনা ইয়াত কৈছে যে এই 10% টো পা কি পালো যে 10ত এক এটা বাহে যদি 10ত এক বাহে তেনে কিমান হ'ব 10ৰ পৰা এক বাহিলে 11 হ'ব সিম্পল ঠিক আছে হল তাৰ পিছত আকৌ নেক্সটত কি কৈছে 5% বা কিমান পাম যে 20 থাকিলে এক বাহে তো 20ৰ পৰা এক বাহিলে কিমান হ'ব 21 হেতুকে কৈছে যদি আমাৰ 20 থাকে তেনে হলে হেতু বাঢ়ি পেলাই কিমান হ'ব 21 হল তাৰ পিছত 15% পৰা কিমান পাম সোৱা 15% টো বাহিলে কইলে কিমান হ'ব যে 20ৰ পৰা 20 থাকিলে 3 এটা বাঢ়ে 20ত 3 বাঢ়ে তো 20ত যদি 3 বাঢ়ে কিমান হ'ব 20 থাকিলে এফালে গপলে কিমান হ'ব 23 ঠিক আছে হল তাৰ পিছত এখিনি আমি কিবা কাটাকটা যায় নেকি একো কাটাকটি না যায় ন ঠিক আছে তো হেতু কাৰণে আমি কি কৰিম সোৱা একিটা গুটে কিটা আমি ইনটু কৰি দিম কিমান হ'ব 20 গুণ 400 400 লগত 10 টা ইনটু কৰিলে কিমান হ'ব 0 এটা বেছি হ'ব তে 420 20 গুণ 400 তাৰ পিছত একিটা পা কিমান পাম এই 10 টো ইনটু কৰিলে আৰু এটা 0 এটা কি হয় হেৰি হৈ যাব কি বুলি কয় বাহি যাব ঠিক আছে তাৰ পিছত এটো যদি মই কৰিবলৈ যাওঁ 21 আৰু 23ক যদি মই কৰিবলৈ যাওঁ এটো মই কেনেকৈ লিখিব পাৰো 21 আৰু 23 টো 21 গুণ কিমান হয় 21 গুণ 441 হল 21 গুণ কৰিলো তাৰ পিছত আৰু দুটা বাকি থাকিব ন এই দুটা বাকি থাকিলে কিমান হ'ব 21 ৰ লগত আৰু কিমান 42 প্লাস 42 এটা কৰিলে কিমান হ'ব এটো মই মানে এই দুটা ইনটু কৰি আছো বুজিছানে 21 আৰু 23 টো ইনটু কৰিলে কিমান হ'ব এটো হ'ব সোৱা 4 4 8 483 তো এটো মই সিম্পলি মুখতে কৰিলো তো এটো যদি মই ডাইৰেক্ট কৰিবলৈ যাওঁ কেনেকৈ হ'ব সোৱা 21 ৰ লগত যদি মই 23 ইনটু কৰো হল যে 3 গুণ 3 3 দুগুণ 6 2 গুণ 2 2 দুগুণ 4 হল পাইছা বুজি একে ওলালে এটো মই ডাইৰেক্ট কৰিছিলো কি বুলি কৈছিলো যে 21 আৰু 23 আছে ন কিন্তু মই 21 গুণ কিমান জানো 441 বুলি জানো তাৰ পিছত 21 গুণ হে কৰিলো 23 হলে আৰু দুটা এটা বাকি থাকিল তো আৰু দুটা 21ত কিমান হয় 42 হ'ব ন হে এটো প্লাস কৰি দিলো আৰু এটো কৰিলো সিম্পল ঠিক আছে তাৰ কিন্তু তাৰ পিছত মই আকৌ সেই 11 টো আমাৰ ইনটু কৰিব লাগিব ঠিক আছে এই 11 টো ইনটু কৰিবলৈ 11 ইনটু কৰিবলৈ সবচে ভাল
যাৰ লগত আমি 11 ইনটু কৰিব লাগে 483 লগত যদি আমি 11 ইনটু কৰিবলগীয়া হয় যে তে তে আমি কি কৰিব লাগিব চোৱা আমি 11 ইনটু কৰিবলৈ হলে 483 পাতি ল'ব লাগিব আৰু কি হয় এই প্ৰথম একটো বাদ দি কেটা এক আছে এটা এক আছে ন তো এটা একৰ কাৰণে প্ৰথম একটো বাদ দিব লাগিব সেই পিছৰ একটোৰ কাৰণে এফালেও এটা 0 এফালেও এটা 0 পাতিব লাগিব ঠিক আছে হল এইটো 11 লগত ইনটু কৰা সিম্পল নিয়ম চাই লোৱা যে কি হ'ব প্ৰথমৰ এক এটা বাদ দি বাকি এক কেটা থাকে তো হেতু আমি তেনে হিমানটা 0 পাতিম তাৰ পিছত বাকি গুটে কিটা আমি প্লাস কৰি গৈ থাকিম চোৱা হবনে তো এটো কিমান হ'ব 3 হল 3 হ'ব তাৰ পিছত এটো কিমান 8 3 11 1 হাতে 1 হল 8 4 12 12 1 13 3 হাতে আকৌ 1 আহিব হল 8 4 12 1 13 3 হাতে 1 তাৰ পিছত 4 0 4 4 1 5 হল তে আলটিমেটলি এই গুটে কিটা ইনটু কৰি পেলাই কিমান পালো মই 5 3 1 3 ঠিক আছে হল পালা বুজি তে এটো অংক মই কেনেকে বাকিখিনি এতিয়া কৰিম চোৱা যে স্কুটাৰখনৰ প্ৰাইস যদি প্ৰথমে এবোৰ হোৱাৰ আগতে যে 10% 5% 15% বাঢ়া আগত যদি হে স্কুটাৰখনৰ দাম 4000 আছিল হেতু আলটিমেটলি এবোৰ ঘটনা গুটেখিনি হোৱাৰ পিছত দামটো 5313 টকা হলগে ঠিক আছে এতিয়া খুদিছে আমাক পার্সেন্টেজ ইনক্রিজ তো পার্সেন্টেজ ইনক্রিজ খিনি আমি কেনেকে লিখিম পার্সেন্টেজ ইনক্রিজ হবলে তলত অৰিজিনাল তো আহিব তে অৰিজিনাল তো কিমান হয় অৰিজিনাল তো 4000 ঠিক আছে তো ইয়াত ইনক্রিজ কিমান হৈছে তো এটুৰ পৰা মই 4000 টা মাইনাস কৰিলে কিমান হ'ব চোৱা এখিনি মাজত ডিফাৰেন্স কিমান এটু 3 এটু 1 এটু 3 আৰু 5 পৰা 4 গলে 1 তে 1313 ঠিক আছে তো এটু যদি মই লিখিবলৈ যাও কিমান হ'ব চোৱা 1313 হল কাৰণ ওপৰত যিখিনি চেঞ্জ হয় হেখিনি আহিব পার্সেন্টেজ চেঞ্জ উলিয়াব দিছে আমাক ঠিক আছে হল তে এটু যদি মই কৰিবলৈ যাও কিমান হয় চোৱা এটু 0 এটু 0 এটু 0 দুটা দুটা 0 কেনসেল গল ঠিক আছে এতিয়া চোৱা আমাৰ অপচনত গুটে কিটা আমাৰ তলত 40 আছে তো আমাৰ অলৰেডি 40 আহি গৈছে ঠিক আছে মিলাবলৈ চোৱা গুটে কিটা অপচনত তলত 40 এটা আছে ন তে আমাৰ ক্যালকুলেশনতো আমাৰ 40 এটা আহি গল তে কিমান আহিছে চোৱা ওপৰত 1313 আহিছে আৰু তলত 40 আহিছে আৰু পার্সেন্টেজে আছে ঠিক আছে হল তাৰ পিছত এতিয়া আমি 1313 টো 40 এ ডিভাইড কৰিম ঠিক আছে তো কিমান হ'ব চোৱা 1313 এটো যদি মই 40 এ ডিভাইড কৰো তে 4 3 গুণ 12 মানে 120 লৈকে যাব এবাৰ ঠিক আছে তো ওপৰৰ পৰা 3 টো আহিব 1 টো আহিব আৰু 13 পৰা 12 গলে এটো ঠিক আছে হল তে এবাৰ যদি আকৌ মই 4 3 গুণ 12 দি দিও তে এবাৰটো 113 কে মানে 120 বেছি হৈ যাবগে তো তিনিবাৰ না যাব এবাৰ দুবাৰে যাব ঠিক আছে তো 40 দুগুণ কিমান 80 তো 32 থকা অপচন কবাত আছে নেকি 32 আছে 32 আৰু বাকিখিনি কৰিব দৰকাৰ নাই অলৰেডি আমাৰ ওলাই গল 32 আহি গল তথাপি মই আকবা কৰি দিছো চোৱা ওপৰত 32 আহিল তো 32 পা আমি অপচনটো পাই গলো তাৰ পিছত এই 3 টো তললে নামি আহিব ন আৰু 11 পা আন গলে 33 কি বুলি 11 পা আন গলে 3 ঠিক আছে তো এটো যদি আমি মিক্স ফ্ৰেকশনত লিখিবলৈ যাও কিমান হ'ব তলত 40 হ'ব ঠিক আছে তাৰ পিছত এখিনি যেটো ইনটু হয় হেতু এখিনিত আহে হল আৰু যেটো ৰিমাইন্ডাৰ থাকে হেতু ওপৰলৈ যায় ঠিক আছে তো এনেকুৱা থকা অপচন কোনটো আছে অপচন বি আছে হল তে অপচন বি ইজ কারেক্ট তো এটো ধুনিয়াকে পাতি লোৱা
ঠিক আছে হল কৰিলা তে আমি নেক্সট অংকটোলৈ যাওঁ এইটো চোৱা এইটো অংক বঢ়িয়া অংক এইটো 2023 প্ৰিলিমছত আহিছে ঠিক আছে হল এইটো কৈছে যে সাকসেসিভ ইনক্ৰিমেন্ট সেই আগৰটো গতি একে সাকসেসিভ ইনক্ৰিমেন্ট কিন্তু এবাৰ অলপ কোৱেশ্চনটো চোৱা কেনেকুৱা হয় যে দুটা সাকসেসিভ ইনক্ৰিমেন্ট হৈছে 30 ইচ মানে দুবাৰ ইনক্ৰিমেন্ট হৈছে দুইবাৰে 30 ঠিক আছে হল is what percentage more than two successive decrement of 30% is যে দুবাৰ 30% যদি আমাৰ বাহিলে যিমানখিনি দুবাৰ 30% বাহিলে কিমান বাঢ়ি যায় তো সেইখিনি কিমানটো বাঢ়ে আৰু তাৰ লগত কম্পেয়াৰ কৰিব দিছে সাকসেসিভ ডিক্ৰিমেন্ট যে সাকসেসিভ ডিক্ৰিমেন্ট হলেনো কিমান কমে আৰু কিমাননো বাঢ়ে দুইবাৰ এবাৰ বাঢ়িলে 30 কে আৰু এবাৰ 30 কে কমিলে তো সেই দুটা যদি আমি ডিফাৰেন্সটো উলিয়াবলৈ যাওঁ বা কম্পেয়াৰ কৰো যে কিমান কমিলে তাতকে কিমান বাঢ়িলে তো সেইটোকে মই উলিয়াব দিছে যে কিমান পার্সেন্টেজ কিমান 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 বেছি হয় বাঢ়াটো কিমান বেছি হয় ঠিক আছে মই এতিয়া যদি চোৱা 30% মানে মই কি জানো চোৱা এটো যদি মই 30% টো উলিয়াবলৈ যাওঁ কেনেকৈ হ'ব 30/100 তো 30/100 টো কিমান হ'ব 3/10 আৰু এটো প্ৰথমে আমাক ইনক্ৰিমেন্ট বুলি কৈছে তো হেতু কাৰণে আমি এখিনিত প্লাস লিখিছো ঠিক আছে তো এখিনিটো প্লাস হ'ব কিন্তু এই 30% টো আকৌ পিছত কৈছে কিমান দুটা আকৌ সাকসেসিভলি দুবাৰ কমিব তো হেতু কাৰণে আমি অলৰেডি এবাৰ 30 লিখিছো প্লাসত লিখিছো এবাৰ মাইনাসৰ কাৰণে আকৌ এবাৰ লিখি লৈছো যে 30% টো যদি আমি কি হ'ব এবাৰ ডিক্ৰিমেন্ট হ'ব তো 30% ৰ কাৰণে 3/10 টো অলৰেডি আহিবই তো আৰু এবাৰ মাইনাসৰ কাৰণে মাইনাস এটোত প্লাস আহিছে কাৰণ আগত দুবাৰ বাঢ়িছে তো আৰু ইয়াত সাকসেসিভ দুবাৰ পিছৰ বা দুবাৰ কমা কাৰণে মই এটো লিখিছো ঠিক আছে হল তাৰ পিছত এতিয়া মই কৰি চাওঁ চোৱা এটো যদি দুবাৰ বাঢ়িব কমিব বুলি কৈছে ন প্ৰথমবাৰ কিমান 10ত 3 বাঢ়ে তো 10ত 3 বাঢ়িলে কিমান হ'ব এটো যদি 10 হয় বাঢ়ি পেলাই কিমান হ'ব 13 ঠিক আছে কিন্তু এবাৰে নহয় দুবাৰ হ'ব তো হেতু কাৰণে কিমান হ'ব আকৌ 10 হলে 13 হ'ব ঠিক আছে তো মই এটো ইনটু কৰি দিম এটো 10 গুণ কিমান 100 ঠিক আছে আৰু 13 গুণ কিমান 13 স্কয়াৰ 169 ঠিক আছে হল ঠিক আছে তাৰ পিছত এবাৰ মই এটো ইনক্ৰিমেন্টৰ কাৰণে কৰিলো ঠিক আছে কাৰণ দুবাৰ প্ৰথম ইনক্ৰিমেন্ট হৈছে প্ৰথমবাৰ ইনক্ৰিমেন্ট ইনক্ৰিমেন্ট ঠিক আছে আৰু এবাৰ পিছৰবাৰ ডিক্ৰিমেন্ট মানে কমাটো হল এবাৰ যদি কমে কিমান কমে 10ত 3 কমে তো 10ত 3 কমিলে কিমান হ'ব 10 থাকিলে 3 কমিলে 7 কিন্তু দুবাৰ ইয়াত আকৌ কৈছে না টু সাকসেসিভ ডিক্ৰিমেন্ট তো দুবাৰ কমিলে কিমান হ'ব 10 থাকিলে আকৌ হ'ব কিমান 7 পাইছা তো এটো যদি মই কৰিবলৈ যাওঁ কিমান হ'ব চোৱা 10 গুণ 100 আৰু 7 গুণ কিমান 49 পালা বুজি ঠিক আছে তো এটো এতিয়া আমি কেনেকৈ কৰিম চোৱা এটোত কৈছে চোৱা যে এটা বস্তু প্ৰথমে দাম বাঢ়ি 100 টকা যদি প্ৰথমে বস্তু এটাৰ দাম বাঢ়ি আছিল প্ৰথমে বস্তু এটাৰ দাম 100 টকা আছিল ঠিক আছে মই ধৰি ললো এটো দুবাৰ সাকসেসিভ 30% বঢ়াৰ পিছত দুবাৰ বঢ়াৰ পিছত কিমান হৈছিল এটোত কিমান পাইছিলো 169 ঠিক আছিল তাৰ পিছত আকৌ ইয়াত কিমান পাইছিলো কিবা এটা বস্তু যদি দাম অৰিজিনালি 100 থাকে তো হেতুত দুবাৰ 30% কে কমা পিছত কিমান হয় 100 ৰ পৰা কমা পিছত কিমান হ'ব কমিলে 49 হয় বুলি আমি পাই দিছো আলু এই তাৰ পৰা 30% দুবাৰ বাঢ়িলে 169 হয় আৰু 30% দুবাৰ কমিলে 49 হয় হল ঠিক আছে কিন্তু এই 49 হ'বলে হলে কিমান কমিছিল 100 পৰা 49 গলে কিমান আহে -51 আহে ন 51টা কমি যায় আৰু এফালে কিমান 100 পৰা 69 বাঢ়ি গৈছিল ঠিক আছে এফালে কমি যাওঁতে কিমান হৈছিল 51টা কমি গৈছিল আৰু বাঢ়ি যাওঁতে 69 এটা বাঢ়ি গৈছিল তো এটোৱে সুধিছে যে আমাক কিমান মোৰ দেন সাকসেসিভ ডিক্ৰিমেন্ট তো সাকসেসিভ ডিক্ৰিমেন্টত কিমান 51 হৈছিল তো ইয়াৰ পৰা কিমানখিনি বেছি হয় তো কম্পেয়াৰটো কাৰ লগত কৰিব দিছে ডিক্ৰিমেন্ট তো ডিক্ৰিমেন্ট কিমান 51 ডিক্ৰিমেন্টটো কাৰণে তাৰ পিছত কিমান মোৰ কৈছে কিমান মোৰ 69 আৰু 51 এবাৰ 69 বাঢ়িছে ঠিক আছে আৰু 51 কমিছে তো ডিফাৰেন্সটো কিমান 69 ৰ পৰা 51 মাইনাস কৰিলে কিমান হ'ব
18 ঠিক আছে এই দুটা যদি মই মাইনাস কৰো কিমান হ'ব 18 তে এই দুটাৰ মাজত ডিফাৰেন্স খুদিছে যে কিমান বেছি 69 আৰু 51 ৰ মাজত কিমান বেছি 69 টো কিমান বেছি তে কিমান হ'ব 18 বেছি 69 টো হল তাৰ পিছত ইনটু 100% ঠিক আছে হল তে এটো যদি মই ক্যালকুলেশন কৰিবলৈ যাও কিমান হ'ব সোৱা এটো কিমান হ'ব এটো 1800 দুটা 0 আহি যাব পাইছা তাৰ পিছত তলত কিমান আছে 51 এই 51 টো এটো কিবাৰ যাব 180 এখিনলৈকে তিনিবাৰ যাব ন 51 তিনি গুণ কিমান 153 হ'ব হ'বনে হ'ব এই 0 টো তললে নামি আহিব এখিনি পা কিমান হ'ব 10 পা 3 গলে 7 এখিনি থাকিব কিমান 7 পা 5 গলে কিমান 2 হল তো এখিনি এটা কৰিবলৈ গলে আমি কিমান হ'ব সোৱা 51 এ 270 ক কেবাৰ যাব সোৱা 50 এ 250 ক 5 বাৰ যায় ঠিক আছে তো তাৰ আখে পাখে হ'ব তো 51 টো যদি মই 5 বাৰ কৰো কিমান হ'ব 5 এগুণ 5 তাৰছত 5 5 গুণ 25 হল এখিনি গল তে অপচনত আমি কি জানিলো যে অপচন কেনেকুৱা হ'ব সোৱা এখিনিত 35 পইণ্ট সামথিং কিবা এটা আহিব 35 পইণ্ট সামথিং থকা অপচন ক'ত আছে তে অপচন ডি ত আছে তো কোনোখিনি কৰি থাকিব দৰকাৰ নাই কাৰণ এটো আৰু অলপ বহোৱা লাগে লাগে ইয়াত পইণ্ট সামথিং কিবা আহি যাব তো কিমান 35 পইণ্ট সামথিং তো হেতু 35 বুলি উলিয়াই লব পাৰা ঠিক আছে অংকটো বুজি পালা তে এবাৰ পাতি লোৱা অংকটো সিম্পল আছে অকমান মানে তোমালকে এটো খেলিমেলি কৰিব পাৰা যে 69 বাঢ়িছে আৰু 51 কমিছে তো ডিফাৰেন্স টো 18 কেনেকৈ আহিল তে এটো তোমালকে ভালকে এবাৰ চাই লোৱা তে এটো কিমান হ'ব এটো 35 পইণ্ট সামথিং হ'ব তে অপচন কি হয় অপচন ডি এটো পাতি লোৱা হল এবাৰ আমি নেক্সট অংকলৈ যাওঁ নেক্সট অংকটো কি আছে ঠিক আছে তে আমাৰ নেক্সট অংকটো সোৱা যে ইয়াত কি দিছে জন গট 20 marks in an examination and failed by 10 marks in the same examination Jack got 35% marks which were 20 more than the minimum passing marks ঠিক আছে তে এটো এটা নতুন টাইপ আৰু এই কোৱেশ্চনটো কেনেকৈ কৰিব লাগিব সোৱা এটো এটাই কৈছে সোৱা মই যদি ধৰি লও যে কিবা এটা এক্সামত আমাৰ কি থাকে পাসিং মার্ক এটা থাকে ন যে ইমানখিনি তলত পোৱা বাকিখিনিক ফেল কৰি দিব তে মই ধৰি ললো কিবা এটা এক্সামত বা এটো মই কাট অফ মার্ক বুলি ধৰিব পাওঁ কাৰণ পাসিং মার্ক হেতি কাট অফ মার্ক একে বুজায় যে মই ধৰি ললো কিবা এটা এক্সামত মোৰ পাসিং মার্ক আছিল 100 ঠিক আছিল তে ইয়াত কি কৈছে 20 মার্কস জনে পাইছে কিন্তু সি আকৌ ফেল কৰিছে 10 মার্ক মানে মই যদি ধৰি লও যে 100 মার্ক পাসিং মার্ক আছিল তে জনে কিমান পাইছে 10 নম্বৰ কাৰণে ফেল কৰিছে মানে কি কিমান হ'ব 90 পাইছে তো সি কিমান 10 মাৰ্কৰ কাৰণে কিমান ফেল কৰিছে ন ঠিক আছে ঠিক তেনে দৰে আকৌ কৈছে জেকে 35% মাৰ্ক পাইছে কিন্তু আকৌ 20% এটা মিনিমাম পাসিং মাৰ্কছতকে বেছি পাইছে তে যদি মই মিনিমাম পাসিং মাৰ্কছটো 100 বুলি ধৰোতে জেকে কিমান পাইছে 20 এটা বেছি পাইছে ন তে মানে জেকে কিমান পাইছে 120 পাইছে পাইছা বুজি ঠিক আছে হল তে এটো অংক যদি মই চাবল এই কনসেপ্টটোকে যদি মই লগাবলৈ যাওঁ এই দুইটাৰ পৰা মই 100 টো কেনেকৈ পাম সোৱা যে মই যদি জনৰ নাম্বাৰটো লগত জনে যদি মই 90 পাইছে বুলি ধৰি লওঁ ঠিক আছে তাৰ লগত যদি হে মই সি জিমান মাৰ্কৰ কাৰণে ফেল কৰিছে সেই মাৰ্কটো যদি মই প্লাস কৰি দিও তেনেহলে মিনিমাম পাসিং মাৰ্কসটো পাই যাম নে পাই যাম ঠিক তেনে দৰে জেকে জিমান পাইছে 120 পাইছে বুলি আমি ধৰিছিলো সেই 120 ৰ লগত কিমান বেছি পাইছে 20 বেছি পাইছে বুলি আমি ধৰি লৈছো সেই 20 টো যদি আমি মাইনাস কৰি দিও তেনেহলে ইয়াৰ পৰা মই মিনিমাম পাসিং মাৰ্কসটো পাই যাম নে ইয়াৰ পৰা 100 পাম আৰু ইয়াৰ পৰা 90 প্লাস 10 কিমান 100 তে পাই গলো যে এই কনসেপ্টটো পাই মই কি পাব পাৰো যে মিনিমাম মাৰ্কসটো দুই ফালৰ পৰা পাই যাব পাৰো তে এই কনসেপ্টটো আমি এতিয়া ইউজ কৰিম কেনেকৈ ইউজ কৰিম সোৱা
যে মই ধৰি ললো টোটেল মাৰ্কস কিমান মই ধৰি ললো এক্সামটোত টোটেল মাৰ্কস আছিল 100 ঠিক আছে হল তে এতিয়া জনে যদি 20% মাৰ্কস পাইছে তে জনে কিমান পাইছে 20% অফ x পাইছে x ৰ 20% মানে x টো যদি টোটেল মাৰ্ক হয় তাৰ পিছত ফেল কিমান মাৰ্ক কৰিছে 10 মাৰ্কৰ কাৰণে কৰিছে কিন্তু মই যদি তাক 10 মাৰ্কটো দি দিও তেনেহলে সি পাস কৰি যাব নে যাব ঠিক আছে ঠিক তেনেদৰে জেকে কিমান পাইছে 35% মাৰ্কস পাইছে কাৰ টোটেল মাৰ্কৰ না 35% মাৰ্কস অফ কিমান টোটেলৰ তাৰ পিছত সি 20% মাৰ্কস আকত পাসিং মাৰ্কটোতকে বেছি পাইছে তেনেহলে মই যদি তাৰ পৰা 20 নম্বৰ মাৰ্কটো যদি মই কমাই লও তেনেহলে কি পাম পাসিং মাৰ্কটো পাই যাম তে এফালা পাও মই পাসিং মাৰ্কটো পালো আৰু হেফালা পাও মই পাসিং মাৰ্কটো পালো তে মই এই দুইটাৰ মাজত মই সমান চিনডাল দি দিব পাৰো মানে দুই ফালৰ পৰা সমানে হ'ব তে এতিয়া মই এই ইকুৱেচনটো সলভ কৰিম ঠিক আছে হল 20% মানে মই কিমান পাও সা 20% মানে মই কিমান পাও 1/5 পাও নে মই ফাৰ্স্ট ক্লাছত যে শিকাইছিলো ঠিক আছে তে অফ মানে কিমান হয় অফ মানে ইনটু হয় আৰু এই x টো কাৰণে মই x টো এনেকে লিখিছো ঠিক আছে এটো ইনটু চিন আৰু এটো x প্লাস এই 10 টো 10 আছে ঠিক আছে হল তাৰ পিছত এই 35% টো মই লিখিছো 35% এটো মই এনেকে লিখিছো ঠিক আছে হল তাৰ পিছত এই অফ টো জায়গাত ইনটু আৰু x টো x এ তাৰ পিছত 20 টো মাইনাস কৰি দিছো ঠিক আছে হল এতিয়া মই এই 35 টো সোয়া মই পাছে কাটিলো পাছে 35 ক কেবাৰ যায় 7 বাৰ আৰু পাছে 100 কিমান বাৰ যায় 20 বাৰ যায় হল ক্লিয়াৰ তাৰ পিছত এতিয়া আমি ইকুৱেচনটো সলভ কৰিম সো এটো কিমান x * 1 ওপৰত x ইনটু হয় ওপৰত আহিল x তলত আহিল কিমান 5 হল ঠিক আছে প্লাস 10 হল তাৰ পিছত এফালে কিমান পাই আছো সোয়া এফালে কিমান এটো 7 আৰু x মানে 7x বাই তলত কিমান 20 আছে 20 আৰু এফালে মাইনাস 20 আছে হল বুজি পাই আছা তাৰ পিছত এটো আমি সলভ কৰিবলৈ গলে কি কৰিব লাগিব সোয়া এই যে মই মাইনাস 20 টো আছে মাইনাস 20 টো মই এফালে লৈ আহিলো কিমান হ'ব প্লাস 20 হ'ব না প্লাস 20 এই মাইনাস 20 টো এফালে লৈ আহিলো প্লাস 20 এই 10 টোৰ লগত যদি আৰু 20 এটা প্লাস কৰো কিমান হ'ব 30 হ'ব তে মই এটো লিখিছো এফালে 30 ঠিক আছে তাৰ পিছত এই x টো মই হিফালে লৈ গৈছো x পাৰ্ট এটো যেটো আছে x/5 এই মইটো হিফালে এটো হিফালে লৈ গৈছো তে কিমান হ'ব এফালে প্লাস হৈ আছে হিফালে গলে মাইনাস তে কেনেকে লিখিম আমি 7x/22 টো আগৰ পৰা আছে তে মই কি লিখিম হিফালে গলে এটো x/5 টো মাইনাস হৈ যাব এফালে প্লাস হৈ আছিল হিফালে যাওতে মাইনাস হৈ গল এতিয়া সোয়া এটো মই ফাৰ্দাৰ কেনেকে লিখিব পাৰো সোয়া এটোৰ পৰা 20 আৰু 5 ৰ পৰা 20 এটা মই এলসিএম ললো তাৰ পিছত এই 7x টো 7x এ থাকিব তাৰ পিছত এই 5 টোৰ লগত মই 4 ইনটু কৰিছিলো ন তেতিয়াহে 20 পাইছিলো এলসিএম লবলে তে 5 ৰ লগত যদি মই 4 কৰো x ৰ লগতো মই 4 কৰিব লাগিব তে x টোৰ লগত যদি মই 4 কৰো কিমান পাম 4x পাম আৰু এফালে কিমান 30 to 30 সেম আমি পাতি গৈ আছো ঠিক আছে হল তে ইয়াৰ পৰা আকৌ যদি মই কৰিবলৈ যাও কিমান হ'ব সোয়া এটো কিমান পাম 30 তাৰ পিছত এফালে কিমান পাম 7x ৰ পৰা 4x গলে 7টা বস্তুৰ পৰা 4টা গলে মই 3টা পাম আৰু x টো x এ থাকিব ঠিক আছে হল তাৰ পিছত এই 3 টোৱে মই 30 ক কাটিলো 10 বাৰ গল হল তে কিমান হল সোয়া এই x টো মই এটো ৰাখিলো আৰু 20 টো এফালে আছিল এফালে ক্ৰস মাল্টিপ্লাই কৰি 10 আৰু 20 টো মই ইনটু কৰি দিলো 10 20 আৰু ইনটু কৰিলে কিমান পাম x ৰ ভ্যালু মই 200 পাম ঠিক আছে হল ঠিক আছে নে তো এতিয়া মই কি গম পালো যে এই 20 টো মই x টো কি বুলি ধৰিছিলো টোটেল মাৰ্ক তে ইয়াৰ পৰা কি পালো যে এক্সাম টো নে টোটেল মাৰ্ক কিমান আছিল যে এটো 200 মাৰ্কৰ এক্সাম আছিল ঠিক আছিল এটো 200 মাৰ্কৰ এক্সাম আছিল হল therefore total mark 200 তাৰ পিছত এতিয়া কৈছে percentage of minimum marks required to pass ঠিক আছে তে মোক কিমান percentage mark লাগে ঠিক আছে এটো percentage to minimum mark to কেনেকে উলিয়াম সোয়া এতিয়া মই minimum marks কিমান পাম সোয়া এফালে মই minimum marks to পাম হিফালে মই minimum marks to ইকুৱেল আছে না দুইটা চিন মানে এফালে পাৰ্টটো সমান হিফালে পাৰ্টটো সমান ইয়াত যদি মই x ৰ ভ্যালু বহাই নিউ কিমান হ'ব সোয়া 20% টো মানে 1/5 পাতিলো ঠিক আছে হল তাৰ পিছত অফ মানে ইনটু পাতিলো x টো জায়গাত এবা কিমান পাতিম 200 পালো ন আমি 200 বহাই দিলো প্লাস আকৌ 10 আছিল পালানে তাৰ পিছত এই 5 টো যদি মই 200 কাটো কেবা যাব 40 তে 40 আৰু 10 কইলে কিমান 50 তে মই কি গম পালো টোটেল মার্ক যদি 200 হয় তেনে হলে তাৰ কাট অফ মার্ক বা পাস মার্ক কিমান থৈ দিছে 50 বুলি থৈ দিছে ঠিক আছে
তাৰপিছত তোমালোকে এইটো চাব পৰা মই এবাৰ ইয়াত x ৰ ভ্যালু বহাই চালো ন তোমালোকে এবাৰ ইয়াত বহাই চোৱা কি হ'ব চোৱা এইটো কিমান হ'ব 35% মানে 35/100 আৰু অফ চিনটোৰ কাৰণে ইনটু আহিব আৰু x ৰ জায়গাত 200 আমি পাইছো তো বহাই দিলো আৰু -20 ঠিক আছে তো এটো যদি মই 100 টোক 200 কাটিলো দুবাৰ গল ঠিক আছে এটো কিমান 35 দুগুণ 70 আৰু এফালে -20 এটা আছে তো এফালে পা কিমান ওলাল 70 পৰা 20 গল আমি 50 পালো তে সেম পালো নে সেম পালো তে কিমান এফালে বহালো আমি হেতুৱে পালো 50 এ পালো হিফালে বহালো আমি সেই 50 এ পালো দুইফালে কৰাৰ কোনো দৰকাৰ নাই মই জাস্ট দেখাই দিছো যে কোনোবা এফালে বহালেই হল ঠিক আছে এতিয়া চোৱা টোটাল মার্ক হল 20 সরি 200 টোটাল মার্ক কিমান দিছে আমাক কিমান উলিয়ালো আমি 200 উলিয়ালো ঠিক আছে তাৰ পিছত দিছে 5 মার্ক কিমান হেতু আমি উলিয়ালো কিমান উলিয়ালো 5 মার্ক আমি উলিয়ালো 50 বুলি ঠিক আছে এতিয়া খুদিছে পার্সেন্টেজ অফ মিনিমাম মার্কস রিকোয়ার্ড তে আমাক খুদিছে যে 50 টু 200 কিমান পার্সেন্টেজ হয় তে 200 কিমান পার্সেন্টেজ হবলে আমি 200 টো পাতিব লাগিব তলত আৰু 50 টো খুদিছে তো হেতু কাৰণে 50 বুলি ওপৰত পাতিছো ইনটু 100% তে এ 100 টোৱে মই 200 কাটিলো দুবাৰ গল তলত থাকিল 2 এই 2 টোৱে মই 50 কাটিলো 25 বাৰ গল ঠিক আছে তে আমাৰ কিমান ওলাল 25% হয় তে आंसर কোড আছে অপশন সি ঠিক আছে তো বুজি পালা এটো এতিয়া লিখিলো ঠিক আছে পাতিছা হৈছে তে আমি আমাৰ নেক্সট অংকটোলে যাও এইটো অংক চোৱা কি দিছে চোৱা our targets to score 85% marks in exam the he scores 450 marks and misses the target by 35% marks ঠিক আছে তে how much increment in percentage should be there in his scored marks to meet the target তে আরে টার্গেট কৰিছে 85% marks পাম বুলি ঠিক আছে যে আরে ভাবিছে যে মই আহি থকা এক্সামটোত মই 85% মার্কস পাম কিন্তু কি কলে যে হি মিস দা টার্গেট কিন্তু হি টার্গেটটো মিস কইলে মানে 85% নাপালে তে কিমান কম পালে বাই 35% মানে 85% হি কিমান কইছিল এম কৰিছিল 85% কিন্তু হি পালে কিমান 35% সরি 35% কম পাইছে তে মই জিমান পাইছে আৰু জিমান কম পালে তো এটো মই মাইনাস কৰি দিলে কিমান পাম 5 পৰা 5 গলে 0 আৰু 8 পৰা 3 গলে 5 মানে হি 50% মার্কস পাইছে ঠিক আছে যে হি জিমানে নহক মানে 85% টার্গেট কৰি পেলাই 35% কম পোৱা কাৰণে হি কিমান পালে এতিয়া 50% মার্কস পাইছে ঠিক আছে তো এটা এক্সামত যদি হি 50% মার্কস পাইছে আৰু আমাক হি পোৱা মার্কটো দি দিছে সো হি কিমান পাইছে 450 পাইছে তে 450 যদি কিবাটা এক্সামৰ যদি হে 50% মার্কস হয় 100% মার্কস হয় তেনে হলে ঠিক আছে হি কিমান কম পাইছিল 35% মার্কস কম পাইছিল ন 35% মার্কস কম পালে হি মানে যদি হে এ 450 তো 50% টা মার্কস হয় তেনে হলে মই 35% তত কিমান মার্কস হয় হিনু কিমান মার্কৰ কাৰণে মিস কৰিলে হেতু মই উলিয়াই চাম ঠিক আছে তে এতিয়া মই এ 50 এ এটু কাটিলো কিমান বাৰ 9 বাৰ যাব হয় নহয় 0 0 কেনসেল যাব আৰু 5 45 ত 9 বাৰ যাব ঠিক আছে তা মই এটো যদি 35 আৰু 9 ইনটু কৰো কিমান হ'ব 5 9 গুণ 45 ৰ 5 উকলিব 4 তে 9 3 গুণ 27 27 4 31 হল পালো যে হি আৰু যদি হে 315 মার্কস এটা পালে হয় কিমান এটো মই 35% ৰ ভ্যালু উলিয়াইছো নে নাই তাৰ মানে কি হল হি 85% টার্গেট কৰিছিলে 450 মার্ক পালে হি যদি আৰু 35% কিমান পাইছো 315 হি যদি এই 450 ৰ লগত আৰু 315 টা পালে হয় তেনেহলে হি 85% মার্কস পাই গলো এতিয়া খুদিছে how much increment in percentage should be there in his scored marks to meet the target তে মোক কৈছে যে তেওঁ তাৰ টার্গেট পাবলে আৰু কিমান মার্ক পাব লাগিছিল তো মই এটো উলিয়াবলে কি কৰিম সো হি পাইছে কিমান 450 ঠিক আছে তো 450 তো মই লিখি ললো
তাৰ পিছত তাত কৈছে সি আৰু কিমাননো ইনক্ৰিমেন্ট কৰিব লাগিছিলে কিমান হাউ মাছ ইনক্ৰিমেন্ট ইন পাৰ্চেন্টেজ তো পাৰ্চেন্টেজত উলিয়াব দিছে তো ইনক্ৰিমেন্ট কিমান কৰিব লাগিছিল 315 তে 315 তো মই ইয়াত পাতি দিছো কাৰণ 315 মাৰ্ক এটা বেছি পাব লাগিছিল ঠিক আছে আৰু আমাক পাৰ্চেন্টেজ উলিয়াব দিয়াৰ কাৰণে সিম্পল 100% ৰ লগত আমি ইনটু কৰি দিছো হল তে a0 টো লগত মই a0 টো কেনসেল কৰিব পাৰো ঠিক আছে হল তাৰ পিছত আৰু মই এটুক যদি মই পাছে কাটিলো কেবাৰ গল 9 বাৰ যাব আৰু এটু পাছে কাটিলে কেবাৰ যাব 5 6 গুণ 30 এক থাকিব আৰু এটু 3 হ'ব ঠিক আছে হল তে 9 63 টো পুৰা যায় 7 বাৰ যায় তে এফালে 7 থাকিল আৰু এফালে 10 থাকিল মানে 70 ঠিক আছে মানে আৰু কি কিমান ইনক্ৰিজ কৰিব লাগিছিলে আৰু 70% মাৰ্কস এটা যদি বেছি পালে হয় তেনেহলে মানে 315 যদি মাৰ্ক এটু 315 হৈছে মাৰ্কস এই মাৰ্কসটোক আমি পার্সেন্টেজলে কনভার্ট কৰিছো 70% হৈছে ঠিক আছে তে হেতুৱে খুদিছে যে মোক আৰু কিমান পার্সেন্ট ইনক্ৰিমেন্ট কৰিব লাগিছিল 70% তে অপচনত কোড আছে অপচন এ ইজ কারেক্ট তে এটো পাতিলো তে এটো অংক কোড আহিছে যোৱা বছৰ মাত্ৰ এবছৰ আগৰ কথা এবছৰ হোৱা নাই তো যোৱা বছৰ প্ৰিলিমছত আহিছে তো এবছৰ প্ৰিলিমছটো আহিয়ে গৈছে আৰু এক মাহ আছে ঠিক আছে পাতিলা তে আমি আমাৰ নেক্সট অংকটোলৈ যাওঁ এই অংকটো চোৱা ঠিক আছে ইন এ ফ্যাক্টরি উইথ 400 এমপ্লয়িজ মানে ফ্যাক্টরি এটাত 400 জন মানুহ আছে ঠিক আছে দা ৰেশিও অফ নাম্বাৰ অফ মেল এমপ্লয়ি টু দা ফিমেল এমপ্লয়ি ইজ 5:3 মানে 5:3 ৰেশিওত আমাৰ মেল আৰু ফিমেল আছে ঠিক আছে হল তাৰ পিছত কৈছে দেয়াৰ আৰ 87% ৰেগুলাৰ এমপ্লয়িজ ইন দা ফ্যাক্টৰি তে এই 400 87.5% ৰেগুলাৰ এমপ্লয়ি আছে ঠিক আছে আৰু কৈছে ইফ 92% মেল এমপ্লয়িজ আৰ ৰেগুলাৰ এমপ্লয়িজ মানে আমি সোৱা এটো আমি এটা টোটাল আমি কৰিয়ে যাওঁ ফালৰ পৰা টোটাল এমপ্লয়িজ কিমান দিছে সোৱা টোটাল এমপ্লয়িজ কিমান দিছে 400 বুলি মোক দি দিছে ঠিক আছে মই দি দিছে এটো তাৰ পিছত কৈছে দা ৰেশিও অফ 400 এমপ্লয়ি এটো আমাক দি দিছে তাৰ পিছত কৈছে ৰেশিও টো ইউজ কৰিছে ৰেশিও অফ নাম্বাৰ অফ মেল আৰু এমপ্লয়িজ টু দা ফিমেল মানে a5 টো যি হয় 5 টো মেলৰ হয় a5 টো মেলৰ হয় আৰু a3 টো ফিমেলৰ হয় ঠিক আছে তে মই উলিয়াই লওঁ যে মেল এমপ্লয়ি কিমান আছিল 400 5:3 আৰু ৰেশিও থাকিলে আমি কি কৰো সোৱা এই 5:3 টো টোটাল যোগ কৰি দিলে কিমান হ'ব 5 3 8 তে 8 টো আমি লিখিম তলত তাৰ পিছত আমি কি উলিয়াইছো মেল উলিয়াইছো তো মেল কিমান বুলি দিছিলে 5 তে 5 টো কত লিখিম ওপৰত লিখিম ঠিক আছে হল তে এটুক যদি মই কেনসেল কৰো কিমান হ'ব সোৱা 8 5 গুণ 40 তো 40 লকে গল আৰু শূন্যটো কাৰণে শূন্যটো বহাই দিছো ঠিক আছে হল তাৰ পিছত এই 50 5 গুণ কিমান 250 ঠিক আছে হল তে টোটাল এমপ্লয়ি 400 আছিল তাত মেল কিমান 250 ঠিক আছে তে ফিমেল কিমান চাও সোৱা তে ফিমেল এমপ্লয়ি কিমান হ'ব ফিমেল এমপ্লয়ি কিমান হ'ব আকৌ একে 400 হে আগৰটো নিচিনাকে ৰেশিও থকা কাৰণে কি কৰিম আমি 5 3 8 8 টো পাতিম তলত আৰু ফিমেল কিমান দিছিলে 3 বুলি দিয়া কাৰণে ইয়াত ওপৰত পাতিম 3 আগতে যেনেকে মেলৰ কাৰণে 5 টো ওপৰত পাতিছিলো ঠিক আছে এই 8 হে কাটিলো 5 গুণ 40 তাৰ পিছত এই 0 টো বাকি থাকিল কাৰণে 0 টো দি দিলো তো এটো গুটেটো কাট কেনসেল যাব ঠিক আছে তে 50 আৰু 3 ইনটু কৰিলে কিমান হ'ব 50 3 গুণ 150 তে পাইছা বুজি আৰু সোৱা এটো আমি প্লাস কৰিলে ইনো 400 পাও নে না পাও 0 0 0 পাছে পাছে 10 শূন্য হাতে 1 তো 2 1 3 3 1 4 তো আমাৰ উলাল নে 400 এমপ্লয়ি বুলি কৈছিল মতা মাইকি সব মিলি পেলাই আমাৰ কিমান হল 400 তেটো আমি কৰি ইনে হয় না নহয় শুদ্ধ চাব পাৰো ঠিক আছে তাৰ পিছত এবাৰ দিছে সোৱা যে there are 87% ৰেগুলাৰ এমপ্লয়ি এয়া 87 টো লিখিবলৈ যাওঁতে মই এই 87 টো কেনেকৈ পাওঁ চাবা এই 12.5 এটা পার্সেন্টেজ আমি আগতে পাইছিলো এই 12.5 টো যদি মই 7 ৰ লগত ইনটু কৰি দিও তেনেহলে সোৱাচোন 87 ওলাই নেকি 5 7 গুণ 35 উকলিল 3 7 গুণ 14
15 16 17 17 7 হাতে 1 7 গুণ 7 7 1 8 আৰু এটা আগত পইণ্ট আছিল তো এটা আগত আমি পইণ্ট বহাইলো মানে কিমান ওলাল 87.5 ওলাল তে এই 87.5 টোক আমি এনেকৈ লিখিব পাৰো না 87.5% টোক আমি এনেকৈ লিখিব পাৰো না যে 12.5% যিটো হ'ব তাৰ লগত মই 7 সেই 12.5 টো 7 বাই ইনটু কৰিলে ওলাই যাব তে মই প্ৰথম ক্লাছটোৰ পৰা কি পাইছিলো 12.5 মানে 1/8 ঠিক আছে আৰু 7 টো 7 ঠিক আছে যে 7/8 টো আমি আলটিমেটলি পালো ঠিক আছে তে এতিয়া কৈছে দেয়াৰ আৰ ৰেগুলাৰ এমপ্লয়ি এটো 87.5 টো ৰেগুলাৰ এমপ্লয়িত পৰে তো মই এটো যদি মই চাবলৈ যাওঁ যে ৰেগুলাৰ এমপ্লয়ি কিমান আছে ঠিক আছে ৰেগুলাৰ এমপ্লয়ি কিমান আছে মই যদি চাবলৈ পাওঁ কিমান পাওঁ 487% আৰু 487% মানে অলৰেডি আমি কিমান পালো 7/8 7/8 আকৌ সেই আগৰ ব্লকৰ নিচিনা এটো 400 টকা 8 বাৰ 5 বাৰ যাব আৰু 5 7 গুণ 35 আৰু 0 এটা আছে 0 টো আহি যাব ঠিক আছে তে কিমান পালো যে টোটাল এমপ্লয়ি যদি হে মোৰ 400 আছে ৰেগুলাৰ এমপ্লয়ি কিমান 350 ঠিক আছে তাৰ পিছত কৈছে সোৱা 90% অফ মেল এমপ্লয়িজ আৰ ৰেগুলাৰ এমপ্লয়িজ তে মেল এমপ্লয়ি কিমান পাইছিলো সোৱা মেল এমপ্লয়ি পাইছিলো 250 কিন্তু এই 250 ৰ গুটে গিটা ৰেগুলাৰ নহয় তাৰ কিমান 92% তে মই এতিয়া উলিয়াম মেল ৰেগুলাৰ এমপ্লয়ি মেল ৰেগুলাৰ এমপ্লয়ি কিমান হ'ব 250 ৰ 92% আৰু হেতুক আমি কেনেকৈ লিখিম 92/100 ঠিক আছে হল তে এটো মই যদি ক্যান্সেল আউট কৰো কিমান হ'ব 0 0 ক্যান্সেল যাব তে 25 টোক মই 5 এ কাটিব পাৰো 5 বাৰ যাব 10 টোক মই 5 এ কাটিব পাৰো 2 বাৰ যাব ঠিক আছে আৰু এটোক যদি মই 2 এ যদি ইয়াক কাটো কেবাৰ যাব 46 বাৰ যাব হেতু যদি আমি এটা কিমান হ'ব 5 6 গুণ 30 0 হাতে উকলিল 3 তাৰপিছত 4 5 গুণ 20 20 এ 3 23 ঠিক আছে হল তে কিমান ওলাল ৰেগুলাৰ মেল এমপ্লয়ি কিমান ওলাল 230 টা ওলাল টোটাল মেল এমপ্লয়ি কিমান 250 টা 250 টা 230 টা কি ৰেগুলাৰ ঠিক আছে হল তে এতিয়া মই খুদিছে কিমান সোৱা পার্সেন্টেজ অফ ৰেগুলাৰ ফিমেল এমপ্লয়ি ঠিক আছে তো এটো সোৱা টোটাল মোৰ ৰেগুলাৰ এমপ্লয়ি 350 টা তাৰে যদি মেল ৰেগুলাৰ এমপ্লয়ি 230 টা হয় 350 টা টোটাল ৰেগুলাৰ এমপ্লয়ি তাৰে মেল এমপ্লয়ি আছিল কিমান 230 টা তে আমি ফিমেল বাকিখিনি ফিমেল হ'ব তে এটো কৰিবলৈ কিমান মাইনাস কৰি দিব লাগিব তে কিমান হ'ব 0 ইয়াৰ পৰা আহিল 2 ইয়াৰ পৰা আহিল 1 মানে কিমান পাম ফিমেল ৰেগুলাৰ এমপ্লয়ি কিমান পালো 120 পালো 120 পালো নে ঠিক আছে হল এখিনি মই দিয়া কাটি দিছো ঠিক আছে হল তে ইয়াৰ পৰা এতিয়া আমাক কি উলিয়াব দিছে সো পার্সেন্টেজ অফ ৰেগুলাৰ ফিমেল এমপ্লয়ি তে ৰেগুলাৰ ফিমেল এমপ্লয়ি আমাৰ পার্সেন্টেজ উলিয়াব দিছে পার্সেন্টেজ আমি কিমান পাও তলত পাতো আমি টোটাল কিমান ফিমেল এমপ্লয়ি কিমান 150 হল 150 আমাক উলিয়াব দিছে কি ৰেগুলাৰ ফিমেল এমপ্লয়ি কিমান 120 ঠিক আছে তে 120 টো আমি ওপৰত লিখিম কাৰণ ইয়াৰ পার্সেন্টেজ উলিয়াব লাগে আৰু পার্সেন্টেজ উলিয়াব দিয়া কাৰণে এটো সিম্পল 100% ৰ লগত ইনটু কৰিম ঠিক আছে হল তে এই 100 টোক মই 50 এ কাটিলো কেবাৰ যাব দুবাৰ যাব আৰু এই 150 টোক 50 এ কাটিলে কেবাৰ যাব তিনিবাৰ যাব হল ঠিক আছে তাৰ পিছত এই 3 এ মই 120 কেবাৰ যাব 40 বাৰ যাব নে 40 বাৰ যাব ঠিক আছে এতিয়া কি বাকি থাকিল 40 থাকিল ইনটু 2 ঠিক আছে তো 40 আৰু 2 ইনটু কৰিলে কিমান হ'ব 80 আৰু পার্সেন্টেজৰ কাৰণে পার্সেন্টেজ চিন তে 80% ক'ত আছে অপচন এ ঠিক আছে এটো পাতিলো তে পাতিলা ঠিক আছে তে আমি নেক্সট অংকটোলে যাও এটো সোৱা এটো অংকটোত কি দিছে in an election between two candidates the one who gets 88% of the votes is elected by a majority of 4 ইমানখিনি ভোট ঠিক আছে
তে কৈছে এটা ইলেকশ্যনত দুটা কেণ্ডিডেট দুজন মানুহৰ ভিতৰত ইলেকশ্যন এটা হৈছে তাৰপিছত যিজনে 88% ভোট পাইছে তেওঁ ইলেক্টেড তেওঁ মানে তেওঁ জিকিছে ইলেক্টেড বাই মেজৰিটি অফ ইমান তে মই যদি এটা মানুহৰ টোটেল ইলেকশ্যনত ভোট কিমান থাকিব 100% যদি ভোট হয় তে 100%টো মই ধৰি লৈছো 100 ঠিক আছে হল তাৰপিছত এই 88% যদিহে হয় 100%ৰ যদিহে 88% যদিহে জিকা মানুহজনে পাইছে তে 100টাৰ যদি 88টা ভোট যদি জিকা মানুহজনে পাইছে তে বাকি হাৰাজনে কিমান পাব 100 পা মই 88 মাইনাস কৰিলে কিমান পাম 12 পাম তে উইনাৰ জনে যদিহে 88টা পাইছে তে হাৰাজনে কিমান পাব হাৰাজনে কিমান পাব এইবিলাক এনেকৈ লিখি থাকিব নালাগে বাদ দিয়া দৰকাৰ নাই তে এইটো চোৱা 88 যদি জিকাজনে পাইছে তে হাৰাজনে কিমান পাব 12% ঠিক আছে হল তাৰপিছত এই এওঁলোক দুজনৰ মাজত গেপটো কিমান চোৱা যে 88% আৰু 12% মানে কি হয় তেওঁ 88টা ভোট পাইছে আৰু ই 12টা ভোট পাইছে তে সেইটো হিচাপত চাবলৈ গ'লে এই 88 জিকাজনে কেইটা বেছি পাইছে তো 88ৰ পৰা যদি মই 12টা মাইনাস কৰো কিমান পাম চোৱা 8 পৰা 2 গ'লে 6 8 পৰা 1 গ'লে 7 মানে ই 76টা ভোট বেছি পাইছে পাইছে নে নাই ই যদি 88টা ভোট পাইছে আৰু ই মাত্ৰ 12টা ভোট পাইছে ই 76টা ভোট বেছি পাইছে তে এই 76টা ভোটটো মেজৰিটি হনে নহয় আমি হেতুকেটো মেজৰিটি বুলি জিকা বুলি কওঁ ন যে ইমানটা ভোট বেছি পাইছে মেজৰিটি মানে বেছি তে আমাক এই 76 টো ভ্যালু কিতাব কি কোৱেশ্চনত দি দিছে চোৱা যে 684 যে আমি এটোটো আমাৰ পাৰ্সেন্টেজৰ পৰা আমি পাৰ্সেন্টেজটো কনভাৰ্ট কৰি উলিয়াই পাইছো কিন্তু ৰিয়েলত কিমান দিছে যে ইমানখিনি ভোট তে হেতু আমি ওপৰত পাতিম 684 divided by আমাৰ হিচাপত কিমান হয় 76 হল তাৰ পিছত কি কৈছে চোৱা টোটেল নাম্বাৰ অফ ভোট বল টোটেল নাম্বাৰ আমি কিমান বুলি দিছিলো 100 ন 100 তে এটো যদি মই সিম্পল কৰিবলৈ যাও কিমান হ'ব চোৱা এটোক মই কিহে কাটিলো 2 এ কাটিলে কিমান যাব 2 3 গুণ 6 এক থাকিব 38 তো 2 এ কাটিলে এটো কিমান যাব 3 4 2 ঠিক আছে হল এটোক যদি মই আকৌ ফাৰ্দাৰ 2 এ কাটো কিমান যাব চোৱা 19 2 গুণ 38 এটোক 2 এ কাটিলে কিমান যাব 171 ঠিক আছে হল হল তাৰ পিছত এই 19 টোৱে 171 কেবাৰ যায় 9 বাৰ যায় ঠিক আছে হল এতিয়া আমাৰ সিম্পলি থাকি গল কিমান এফালে গুটেখিনি কাটাকাটি গৈ 9 থাকিল আৰু এফালে 100 থাকিল ঠিক আছে হল 100 থাকিল তে 9 আৰু 100 ইনটু কৰিলে কিমান হ'ব 900 তে আমি কিমান পালো যে টোটেল ভোট কিমান হৈছিল 900 মানুহ কি 900টা টোটেল ভোট আছিল মানে 900টা মানুহে ভোট দিছিল আমাক হেতু খুদিছিল টোটেল নাম্বাৰ অফ ভোটস পোল ঠিক আছে কেটা ভোট পোল হৈছিল ঠিক আছে পাইছা তেটো পাতিলো তে পাতিলা তে আমি আমাৰ ইয়াৰ অপচন কি কাৰেক্ট আছিল এ অপচন কাৰেক্ট আছিল ঠিক আছে হল তে এটো আমি এতিয়া নেক্সট অংকলে যাও এটো এটা ইলেকশনৰ অংক চোৱা ইয়াত কি দিছে হৰি কমল আৰু এন ললিত কন্টেস্টেড এন ইলেকশন মানে ইহত তিনিজনে এটা ইলেকশনত খেলিছে ঠিক আছে তে ইন হুইচ 6050 ভোটস ওয়ার পোল মানে 6050 টা টোটাল ভোট মানে হৰি কমল আৰু ললিত মই গুটে কেজনৰ ভোটটো যদি মই প্লাস কৰি দিও কিমান পাম 6050 পাম ঠিক আছে হল তাৰ পিছত কৈছে যে নান অফ দা ভোটস ওয়ার ইনভ্যালিড মানে টোটাল ইমানে হত কোনো এটা ভোট ক্যান্সেল হৈ যোৱা নাই মানে ইনভ্যালিড ভোট হোৱা নাই ঠিক আছে হল তাৰ পিছত এটো চোৱা কি কৈছে আমাক যে কৈছে কমল গট 42% more votes than the total votes obtained by হৰি and ললিত তে কি কৈছে আমাক হৰি আৰু ললিতে যিমান ভোট পাইছে তাতকে কমলে কিমান পাইছে 42% এটা বেছি পাইছে ঠিক আছে মানে যিমান পাইছে যদি মই ধৰি ললো যে হৰি আৰু কোনে ললিতে হৰি আৰু ললিতে কেটা ভোট পাইছে 100টা পাইছে ঠিক আছে তেনে হলে হৰি আৰু ললিতে যদি 100টা পাইছে তেনে হলে কমলে কেটা পাব আমাক দিছে চোৱা কমল গট 42% মোৰ যে হৰি আৰু ললিতে যদি 100 পায় তেনে হলে কমলে কিমান পাব
42% বেছি পালে কিমান হ'ব 100 42% মানে 42 তে 100 লগত আৰু 42 এটা প্লাস হৈ যাব ঠিক আছে তে কিমান হ'ব 142 তে পালা বুজি কিমান পালা যে হৰি আৰু ললিতে যদি 100টা পাইছিল কমলে 142টা পাব ঠিক আছে হল তে আমি এই মানুহ এই তিনিজনে নহয় জানো তে মানুহ এই তিনিজনে যদি হয় ইহত দুটা 100টা পাইছে ই যদি 142টা পাইছে তেনেহলে টোটেল ভোট কিমান হল টোটেল ভোট কিমান হল 100 আৰু 142 যদি মই প্লাস কৰো কিমান পাম 242 এটো পালো ঠিক আছে তে 242 তে আমি কি কৰি পালো সোৱা আমি পালো যে এটো আছিল কিমান 6050 এটো কোৱেশ্চনৰ মতে কিন্তু আমি আমাৰ ট্ৰিক লগাই পেলাই আমি কিমান পালো 242 মানে কি বুজিলো যে 6050 টো কিহৰ ভ্যালু হয় 242 ৰ ভ্যালু হয় 242 আমি পাইছো আৰু 6050 টো কিতাপৰ মতে বা কোৱেশ্চনৰ মতে ঠিক আছে এতিয়া সোৱা আমি ইয়াত কি উলিয়াই লম হৰি আৰু ললিতে উলিয়াই লম কাৰণ সোৱা আমাৰ ইয়াক ললিতে কিমান পাইছে আৰু হৰি কিমান পাইছে হেতু সুধিছে ঠিক আছে হৰিয়ে আলটিমেটলি কেটা ভোট পাইছে হেতু সুধিছে তো আমি হৰি আৰু ললিতে কেটা ভোট পাইছে উলিয়াই লম তে এই 6050 টো যদি 242 ৰ ভ্যালু হয় তে আমি হৰি আৰু ললিতে কিমান পাইছে 100 ভোট পাইছে ন তে আমি এটো ক্যালকুলেশনটো কৰিলো তো এটো ক্যালকুলেশনটো কৰিবলৈ গলে এটো কিমান এটোক মই 11 কাটিছো 11 কাটিলে এটো কিমান বাৰ যাব দুবাৰ তাৰ পিছত দুই এটা বাকি থাকিব তে কিমান যাব আকৌ দুবাৰ তে 11 কাটিলে এটো 22 বাৰ যাব ঠিক আছে তাৰ ঠিক আছে তে তেনেদৰে মই ওপৰটো যদি কাটিবলৈ যাও 11 কাটিলে এটো 11 5 গুণ 55 তাৰ পিছত 5 এটা বাকি থাকিব আকৌ হেতু কিমান হ'ব 55 হ'বগে আকৌ 11 5 গুণ 55 11 0 গুণ 0 ঠিক আছে হল পালো আমি তাৰ পিছত এটুক যদি মই আকৌ কাটিবলৈ যাও সোৱা এটুক 22 টোক 11 কাটিলে কেবাৰ যাব দুবাৰ যাব আৰু এটুক মই এটুক কিহে কাটিছিল 11 কাটিলে কেবাৰ যাব 11 কাটিলে 11 5 গুণ 55 আৰু 0 টো কাৰণে 0 ঠিক আছে এই দুইটুক যদি মই 50 ক কাটো কিমান যাব 25 বাৰ যাব তে আলটিমেটলি কিমান ওলাল ইমান ঠিক আছে এই ভোটটো কাৰ হয় হৰি আৰু ললিতৰ হয় ঠিক আছে হৰি আৰু ললিত ঠিক আছে হৰি আৰু ললিত মিলি পেলাই 250 ভোট পাইছে কিন্তু আমাক কোৱেশ্চনত আৰু এটা দি দিছে সোৱা ইফ ললিত obtain only 8% of the total votes তে ললিতে কিমান ভোট পাইছে আমাক কৈও দিছে সোৱা ললিতে কিমান পাইছে 8% of total vote ঠিক আছে তে 8% আমি কেনেকৈ লিখিব পাৰো 8/100 অফ টুৰ কাৰণে ইনটু আহিব আৰু টোটেল ভোট কিমান টোটেল ভোট দি দিছে সোৱা 6050 ঠিক আছে হল তে এটো মই 0 টু a0 টু কেনসেল কৰিলো তাৰ পিছত এটো মই পাছে কাটিলো দুবাৰ গল এটো পাছে কাটিলো কেবাৰ যাব 12 1 ঠিক আছে এটো ওলাল তাৰ পিছত এই দুইয়ে এটো কাটিলো কেবাৰ গল 4 বাৰ গল তে আলটিমেটলি কিমান হল 121 এফালে থাকিল আৰু এফালে 4 থাকিল তো এটো ইনটু কৰিলে কিমান পাম 4 গুণ 4 4 দুগুণ 8 4 গুণ 4 ঠিক আছে এটো ললিতৰ ভোট ঠিক আছে এতিয়া চোৱাচোন এটো হৰি আৰু ললিত মিলি পেলাই 250 কি সৰি 2500 ঠিক আছে আৰু ললিতে অকলে কিমান পাইছে 484 তেনে হলে মোক ইয়াত হৰিটো উলিয়ালে কিমান পাম মই এই 2500 ৰ পৰা 484 টো মাইনাস কৰিলে মই হৰিটো পাম নে আমাক উলিয়াব দিছে হেতুই হৰিয়ে কিমান পাইছে ঠিক আছে তে মই 2500 ৰ পৰা মই যদি 484 টো মাইনাস কৰি দিও 484 টো যদি মই মাইনাস কৰি দিও কিমান হ'ব সোৱা 10 পা 4 গলে 6 10 পা 8 গলে 2 তাৰ পিছত সৰি এটো 10 পা 4 গলে 6 এখিনি থাকিব 9 9 পা 8 গলে 1 তাৰ পিছত এখিনি কিমান থাকিব 24 থাকিব 24 পা 20 গলে 4 গলে 20 তে 2016 কত আছে এটো অপচন এ ঠিক আছে হল তে এটো পাতি লোৱা ঠিক আছে পাতিলা তে আমি আমাৰ নেক্সট অংকটো লৈ যাও এটো
ইলেকশ্যনৰ অংকই আৰু কেইটা আছে আমি চাই লওঁ তেওঁৰ তিনিটা অংক আছে ঠিক আছে আমি কৰিয়ে লওঁ একেবাৰে হল এইটো অংক কৰোঁ যদি আমি কেনেকৈ হ'ব চোৱা এইটো অংক অলপ ক্ৰিটিকেল আছে মানে ক্ৰিটিকেল মানে অলপ ভাবিবলগীয়া আছে চোৱা এতিয়া চোৱা এটা কৈছে যে টু কেণ্ডিডেটছ কণ্টেষ্টেড ইন এন ইলেকশ্যন দুটা কেণ্ডিডেটে ইলেকশ্যন খেলিছে তাৰপিছত 80% of the voters cast their votes and out of which 5% votes or poll were invalid ঠিক আছে হল তে মই ধৰি ললো যে 100% টোটেল ভোট হ'ব ন টোটেল গোটেই মানুহে ভোট দিলে ঠিক আছে তাৰপিছত তাৰে কৈছে 80% ভোটাৰ্স কাষ্ট দেয়াৰ ভোট মানে যদিহে 100% মানুহৰ নাম আহিছে ঠিক আছে ভোট দিয়াটো গোটেইখিনি মানুহৰ নাম আহে ন তাৰে 80% মানুহেহে কি দিছে ভোট দিছেগে গৈ পেলাই বাকি 20% মানুহে ভোট দিয়া নাই ঠিক আছে এখিনি মানুহে ভোট দিয়া নাই এখিনি মানুহে ভোট দিছে ঠিক আছে হল তাৰপিছত আকৌ কৈছে চোৱা আউট অফ এখিনি 80% ভোট দিছে যে তাৰো আকৌ 5% ভোট এটা ইনভ্যালিড হল মানে 80% যিখিনি হ'ব 80%ৰ পৰা আকৌ 5% ভোট আকৌ কি হৈছে ইনভ্যালিড হৈছে এখিনি পৰা আকৌ 5% ভোট ইনভ্যালিড হৈছে ঠিক আছে তাৰপিছত মানে 5% এটা যদি ইনভ্যালিড হয় তেনে হলে ভ্যালিড ভোট কিমান হ'ব 95% হল পাইছা এটো যোৱা বছৰ প্ৰিলিমছত আহে বছৰ আগৰ অংক ঠিক আছে হল তাৰপিছত আকৌ চোৱা the winning candidates got 70% of the valid votes মানে এতিয়া যিমান যি কিবা খেলাটো হ'ব এই ভ্যালিড ভোটছ 95% পৰা হ'ব ন আকৌ সেই 95% পৰা আকৌ কি কৈছে উইনাৰটোৱে কিমান পাইছে 70% পাইছে হল এই 70% পোৱাটো কি হৈছে উইনাৰ হল আৰু এটো 30% পোৱাটো কিমান হৈছে লস ই হাৰিছে ন ই হাৰিছে ঠিক আছে হল তাৰ পিছত ইয়াছোৱা ইয়াত দিছে কোৱেশ্চনটো পুৰা ইয়াত অকমান প্ৰিন্টিংটো অকমান গণ্ডগোল হলে সংখ্যাটো তললে গুছি আহিল এটো দিছে চোৱা ওন বাই এ মেজৰিটি অফ এটো গুটেটো মই পাতি দিছো চোৱা ইয়াত কিমান দিছে 36,480 এটো এটা সংখ্যা মানে প্ৰিন্টিংৰ কাৰণে এনেকুৱা হৈ গল তে কৈছে যে যিজন জিকিছে জিকাজন হাৰাজনতকে এটা মেজৰিটি কিমান মানে ই কিমানটা ভোট বেছি পাইছে জিকাজনে হাৰাজনতকে 36,480টা ভোট বেছি পাইছে তো এটো যদি আমি কৰিবলৈ যাওঁ আমাৰ ট্ৰিকৰ পৰা কৰিলে কি হ'ব চোৱা যে ই 70% ভোট পাইছে ই 30% পাব লাগিব কাৰণ টোটেল 100% হ'ব তে এটো বা যদি আমি চাবলৈ যাওঁ যে ই কিমান ভোট বেছি পাইছে 40% ভোট বেছি পাইছে আৰু এই 40% টো ভ্যালু আমাক কিতাপত কি কোৱেশ্চনত কি বুলি দিছে চোৱা 36,480 এটো আমাক 40% অফ ভ্যালু বুলি দিছে হল তাৰ পিছত এটো 40% অফ ভ্যালু হলে তে 100% অফ ভ্যালু কিমান হ'ব তাৰ কাৰণে আমি এটো কৰিব লাগিব ঠিক আছে এটো যদি কৰিবলৈ যাওঁ এখিনি অলপ ভালকে চাই লবা এটো যদি 40% অফ ভ্যালু হয় তেনে হলে 100% কৰিলে মই কি পাই যাম টোটেল মই ভ্যালিড ভোট খিনি পাই যাম ঠিক আছে এ যিমানখিনি হয় এখিনি আমাৰ 40% হয় কিহৰ ভ্যালিড ভোট অফ 40% তে 100% যদি কৰি দিও এটো ভ্যালিড ভোট হৈ যাব ঠিক আছে আকৌ এই ভ্যালিড ভোটটো যদি মই কৰিবলৈ পাওঁ এই ভ্যালিড ভোটটো গুটেখিনি ভোট হৈ জান নহয় এই ভ্যালিড ভোটটো কিমান হয় 95% তো এটুক মই আকৌ এটুক যদি মই 95% অফ ভ্যালু বুলি ধৰিলো তেনে হলে তে মোক এই 100 গুটে 100% অফ ভ্যালু উলিয়াবলৈ কি হ'ব লাগিব মই 100% এটা এটো 100% অফ ভ্যালু পাই যাম ঠিক আছে তে এবাৰ মই এখিনি পৰা উঠি পেলাই ভ্যালিড ভোট খিনি পাই গলো ঠিক আছে ভ্যালিডৰ পৰা এখিনি মই পাই গলো তাৰ পিছত এখিনি পাবলৈ যাওঁতে এখিনি যে কৰিলু এই গুটেখিনি আকৌ 80% অফ ভ্যালু চোৱা কাৰণ 80% মানুহেহে ভোট দিছিলে তো 80% মানুহে ভোট দিছিলে তো 80% তো মই ইয়াত লিখিলো কিন্তু আমাক এতিয়া খুদিছে যে টোটেল নাম্বাৰ অফ ভোটস মানে ভোট নাম্বাৰ অফ ভোটাৰ কিমান আছিল হেতু খুদিছে ঠিক আছে তো নাম্বাৰ অফ ভোটাৰটো ভোট দিয়া নিদিয়া সব আহিব ন ঘৰৰ পৰা নোযোৱাখিনিও আহিব ভোটাৰৰ নামত ঠিক আছে তেনে হলে এটো যদি মই কৰিবলৈ যাওঁতে 100% আমাক ভ্যালু খুদিছে তে এটো কৰিবলৈ গলে কি হ'ব শুনা এই গুটেখিনি আমি জি পালো এটো 80% অফ ভ্যালু তে মোক 100% ৰ কাৰণে মই আকৌ 100 এটা মই ইনটু কৰিব লাগিব পাইছা বুজি ঠিক আছে তো এনেকুৱা অংকত সিম্পল আমি কি কৰিব লাগে চোৱা ওপৰত থকাখিনি আমি ওপৰত লিখিব লাগে আৰু তলত থকাখিনি আমি তলত লিখিব লাগে চোৱা এতিয়া এই 36 টো কি আছে ওপৰত আছে ন তো আমি ওপৰত লিখিছো ঠিক আছে হল তাৰ পিছত এই 100 টো ওপৰত আছে কাৰণ ইয়াৰ তলত 1 এটা আছে তে মই 100 টো কিয়ত লিখিছো ওপৰত লিখিছো ঠিক তেনেদৰে এটো 100 টো ওপৰত আহিব ঠিক তেনেদৰে এটো 100 টো ওপৰত আহিব ঠিক আছে তাৰ পিছত তলত কি আছে চোৱা এই 40 টো তলত আছে তাৰ পিছত এটো 95 টো তলত আছে ন
আৰু এই 82 তলত আছে হল এটো জাস্ট ক্যালকুলেশন এটা কৰিব লাগিব ক্যালকুলেশন কৰিলে কি হ'ব চাও আমি এটুক যদি মই 80 টোক 20 কাটো কেবাৰ যাব 80 টোক 20 কাটিলে 4 বাৰ যাব আৰু 100 টোক 20 কাটিলে কেবাৰ যাব 5 বাৰ যাব 20 5 গুণ 100 20 4 গুণ 80 ঠিক আছে হল তাক ঠিক তেনেদৰে মই 40 টোক যদি মই 20 কাটো কেবাৰ যাব দুবাৰ যাব আৰু 100 টোক 20 কাটিলে 5 বাৰ যাব ঠিক আছে হল হল এই 5 টোৱে মই 95 ক কাটিছো 19 বাৰ যাব 19 বাৰ যাব না যাব ঠিক আছে হল 19 বাৰ যাব তে বাকিখিনি এতে কি থাকিল সোৱা তলত কি থাকিলে 100 তো মই এতিয়া চাও এই 19 টোৱে এটু কাটিব পাৰিছে মই এইকিটা কাটা নাই বা সিম্পল 100 টো কিয় কাটা নাই কাৰণ আমাৰ কিবা এটা কাৰণত 100 টো ইনটু কৰিবলৈ আমাৰ সুবিধা হ'ব ঠিক আছে মই এতিয়া চাও যে 19 টো এটু কাটিব পাৰি নেকি মই চাও এবাৰ তাৰ আগতে মই অলপ সৰু কৰি লওঁ ঠিক আছে এটুক যদি মই কাটিবলৈ যাওঁ 2 এ যদি মই এটু কাটো কেবাৰ যাব সোৱা এই 37 টোক যাব 18 আৰু এটু 240 হ'ব ঠিক আছে হ'ব 2 এ যদি মই এই সংখ্যাটো কাটো কিমান বাৰ যাব ঠিক আছে হল তাৰ পিছত মই আকৌ যদি 4 এ এটুক আৰু অকন সৰু কৰি লওঁ কিমান হ'ব সোৱা 4 4 গুণ 16 16 এফালে 2 এটা থাকিব 2 এটা বাছি যাব তো এটু ইয়ালে আহিব তো 4 5 গুণ 20 হ'ব আকৌ 2 এটা থাকি যাব তো 4 6 গুণ 24 হ'ব তাৰ পিছত 4 শূন্য টো কাৰণে শূন্য আহি যাব ঠিক আছে তো এতিয়া আলটিমেটলি মই 45 আৰু 60 এটুক মই 19 এ কাটিলেই হ'ল ঠিক আছে তো 19 যদি মই এটু কাটিবলৈ যাওঁ 19 দুগুণ 38 38 ঠিক আছে এটু 6 এটু নামি আহিব আৰু এটু 15 পা 8 গলে 7 হ'ব ঠিক আছে 19 এ 70 ক কেবাৰ যায় 4 বাৰ যায় 4 বাৰ যায় আৰু এই 0 টো কাৰণে 0 আহি যাব ঠিক আছে হল তে মই গম পালো কিমান হ'ব 19 এ যদি মই এটু কাটো কেবাৰ যাব 240 বাৰ যাব এতিয়া সো আলটিমেটলি আমাৰ তলত গটেখিনি কেনসেল গুছি গল আৰু ওপৰত কি থাকিলে সো এটু থাকিলে 100 এটা আছে আৰু 5 এটা আছে ঠিক আছে হল তে এটু যদি মই ক্যালকুলেশনটো কৰিবলৈ যাওঁ কিমান হ'ব 24 5 গুণ 120 120 24 আৰু 5 টো কৰি পাইছো তাৰ পিছত কেটা শূন্য বাকি থাকিল এটা দুটা তিনটা তে আলটিমেটলি আমাৰ কিমান হ'ল 1 2 একক ধক শতক হাজাৰ বহুত লাখ তে 1,20,000 1,20,000 ক'ত আছে অপচন বি তে অপচন বি ইজ কারেক্ট ঠিক আছে তেটো পাতি লোৱা জলি হল তে আমি আমাৰ নেক্সট অংকটোলৈ যাওঁ এটু 6 বছৰ এটু যোৱা বছৰ সিএইচএসএলত আহিছিলে হল এটু সোৱা টোটাল ইনকাম অফ 3 ফ্যামিলিজ ইজ ইমান তে আমাক খুদিছে যে টোটাল ইনকাম তিনটা আমাক কৈছে যে তিনটা ফ্যামিলি টোটাল ইনকাম কিমান 72000 ঠিক আছে হল তে আমাক কৈছে যে এক্সপেন্ডিচাৰ কিমান 80% তে মই ধৰি ললো যে এক্সপেন্ডিচাৰ তিনটা ফ্যামিলি কিমান মই তাৰ কাৰণে ধৰি ললো ফ্যামিলি 1 ফ্যামিলি 2 আৰু ফ্যামিলি 3 ঠিক আছে হল ঠিক আছে তে ইয়াৰ এক্সপেন্ডিচাৰ কিমান দিছে সোৱা এক্সপেন্ডিচাৰ যদি মই চাবলৈ যাওঁ ফ্যামিলি 1 ৰ কিমান দিছে 80% সেকেন্ড টো কিমান দিছে 85% 85% আৰু 3 নম্বৰ জনৰ কিমান 3 নম্বৰ ফ্যামিলিটো কিমান দিছে 75% হল ঠিক আছে তে এটো যদি আমি কৰিবলৈ যাওঁ এটো সোৱা ইয়াৰ যদি খৰচ ইমান হয় তেনেহলে সেভিংস কিমান কৰিব সেভিংস 100 ৰ পৰা 80 গলে কিমান 20% জমা কৰিব তে আকৌ ইয়াৰ পৰা কিমান হ'ব 100 ৰ পৰা 85 গলে কিমান 15% এটা সেভিংস কৰে আৰু ইয়াৰ পৰা 100 ৰ পৰা 75 গলে 25 এটা খৰচ কৰে তাৰ পিছত আমাক সেকেন্ড লাইনটো কি দিছে সোৱা ইফ দা সেভিংস আৰ ইন দা ৰেশিও 8:9:20 তে এই ৰেশিও কিটা আমাক দি দিছে সোৱা যে এই 20% টো ভ্যালু কিমান 8 হল 50% 15% টো ভ্যালু কিমান দিছে 9 এই 25% টো ভ্যালু দিছে কিমান 20 তে
মই কিবা এটা বস্তুৰ যদি 20%ৰ ভ্যালু 8 হয় তেনেহলে 20%ক 100 কৰিবলৈ মই কি কৰিব লাগিব 20%ক মই 100% কৰিবলৈ কি কৰিব লাগিব 5 ইনটু কৰিব লাগিব না তে 5 ইনটু কৰিলে কিমান হ'ব যে কিবা এটা বস্তুৰ ভ্যালু এটো মোক এই 8টো যে দিছে 8টো মোৰ 20%ৰ ভ্যালু তে মোক যদি 100%ৰ ভ্যালু লাগে তে কিমান হ'ব 100% টো উলিয়ালে মই এই দুইটা 100% মানে কি বুজি পাইছানে 100% মানে কি হ'ব এই দুটা প্লাস কৰিলে 100% হ'ব কিন্তু এই দুটা প্লাস কৰা মানে কি এক্সপেন্ডিচাৰ আৰু সেভিংস প্লাস কৰিলে আমি কি পাম এই দুটা যদি মই প্লাস কৰো তেনেহলে মই কি পাম ইনকামটো পাম নে এক্সপেন্ডিচাৰ আৰু সেভিংস দুইটা যদি মই প্লাস কৰি দিও তেনেহলে মই ইনকামটো পাম ঠিক তেনে সেইকাৰণে মই 100% অফ ভ্যালু উলিয়াব গৈ আছো ঠিক আছে এই আনটো হৈছে মোক 20% অফ ভ্যালু তেনেহলে মোক যদি 100% অফ ভ্যালু উলিয়াবলৈ যাও তেনেহলে কিমান হ'ব 8 5 গুণ 40 ঠিক আছে হল তাৰ মানে কিমান 100% অফ ভ্যালু কিমান পালো মই 100% অফ ভ্যালু কিমান পালো মই 40 ঠিক আছে হল ঠিক তেনে ধৰে এই 9 টো কিমান 9 টো 15% অফ ভ্যালু হল মোক লাগে 100% অফ ভ্যালু ঠিক আছে এটো যদি মই ক্যান্সেল কৰো কিমান হ'ব সোৱা 3 এ কাটিলো 3 বাৰ গল 3 এ কাটিলো 5 বাৰ গল এই 5 এটো কাটিলো কেবাৰ গল 20 বাৰ গল তে 20 3 গুণ 60 তে ইয়াত 100% অফ ভ্যালু কিমান ওলাল 60 তাৰ পিছত এটো ক্ষেত্ৰত এটো 25% আছে হল এই 20 টো কিমান 20 টো 25% অফ ভ্যালু ঠিক আছে ঠিক তেনেদৰে এটো যদি মই 100% অফ ভ্যালু উলিয়াবলৈ যাও কিমান 25 এ ইয়াক কাটিলো 4 বাৰ গল 20 4 গুণ 80 তে 100% অফ ভ্যালু কিমান পালো মই 80 বুলি পালো ঠিক আছে এতিয়া সোৱা এতিয়া বুজি পাবা কি হল এক্সপেন্ডিচাৰ আৰু সেভিংস তো আমি প্লাস কৰোতে ইনকাম পাইছিলো মানে এই 80 প্লাস 22 প্লাস কৰোতে আমি কি পালো ইনকাম পালো তে মানে এটো জিটো পাইছো এটো আমাৰ হৈছে ইনকাম ঠিক আছে therefore that is ইনকাম হৈছে 40 আৰু ইয়াত কিমান 60 আৰু ইয়াত কিমান 80 ঠিক আছে কিন্তু কোৱেশ্চন মতে আমাক ইনকাম কিমান দি দিছে সোৱা 72000 বুলি দি দিছে তো কোৱেশ্চনত আমাক জিটো দিছে হেতু আমি পাতিব লাগিব ওপৰত আগতো আমি এনেকুৱা অংক কৰি আইছো কিন্তু আমি কিমান পাইছো 40 পাইছো 60 পাইছো আৰু 80 এই গুটেই কিটা প্লাস কৰিলে আমি কিমান পাম এটো কিমান 100 180 আমি বনাই পেলাই পাইছো যে আমি কিমান 180 পাইছো যে আমাৰ হিচাপত কিমান হয় 180 আৰু কিতাপৰ মতে হেতু কিমান 72000 কিন্তু এতিয়া আমাক জাস্ট সেকেন্ড ফ্যামিলি টু উলিয়াব দিছে সোৱা যে এই বস্তু গুটেটো হৈছে যদি হে 180 টা 80 ইউনিটৰ ভ্যালু তেনে হলে মোক সেকেন্ড ফ্যামিলি ইউনিট কিমান 60 তে মোক 60 টোৰ ভ্যালু লাগে ঠিক আছে হল তে 60 যদি মই এটো কৰো কিমান হ'ব সোৱা 60 মই এটো কৰিলে 3 বাৰ যাব ন 3 বাৰ যাব আৰু এটোৱে যদি 3 এ যদি মই 72 কাটো 24 বাৰ যায় 72 3 এ 24 বাৰ যায় তো অপচন 24000 যতে আছে ততে হেতু শুদ্ধ হ'ব ঠিক আছে তো অপচন ডি ইজ কারেক্ট ঠিক আছে হল এটো পাতা জলি হল ঠিক আছে এতিয়া আমি আমাৰ আজিৰ লাষ্ট অংকটোলে যাও লাষ্ট অংক হয় না ঠিক আছে এটো আমাৰ লাষ্ট অংকটো এটো কৰি আমি আমাৰ পার্সেন্টেজ চ্যাপ্টাৰটো সামৰণি মাৰিম ঠিক আছে তে if a number is first increased by 15% then reduced by 15% the result is ইমান তাৰ পিছত আকৌ কৈছে if the same number is reduced by প্ৰথমে কমাইছে এবাৰ 25% আকৌ ইনক্রিজ কৰিছে 25% মই এবিলাক মই বাদ দিছো প্ৰথমে মই পার্সেন্টেজ কিটা মই ফ্ৰেকশনলে লৈ যাও ইয়াত পার্সেন্টেজ কিমান দিছে সোৱা 15% ঠিক আছে 15% তো মই কি হল প্ৰথমে কি হল ইনক্রিজ হৈছে তাৰ পিছত ডিক্রিজ হৈছে প্ৰথমে যদি মই প্লাস 15% কৰো এটো কিমান হয় 3/20 হয় আৰু প্লাস চিনটোৰ কাৰণে প্লাস লিখিছো হল তাৰ পিছত আকৌ কি হ'ব ৰিডিউস হ'ব ন ৰিডিউস হোৱাৰ কাৰণে এবাৰ কি হ'ব -15% হ'ব তে -15% তো কিমান হ'ব -3/20 হ'ব তাৰ পিছত আকৌ কৈছে সোৱা সেকেন্ড টাইমত আকৌ মই বাকি গুটেখিনি কাম একেবাৰে কৰি দিছো সোৱা পার্সেন্টেজ কিমান দিছে এটো ফার্স্ট ৰিডিউস কৰিলে কিমান হ'ব -25% হ'ব -25% তো -1/4 বুলি আমি লিখিব পাৰো ঠিক আছে হল তাৰ পিছত আকৌ এবাৰ হৈছে ইনক্রিজ কিমান 25% তে এবাৰ +1/4 পালা তাৰ পিছত এগেইন ৰিডিউস বাই এবাৰ কিমান এগেইন ৰিডিউস বাই 20% আৰু 20% তো আমি কি বুলি জানো -1/5 বুলি জানো হল এটা জাস্ট আমি কৰিলে হল সোৱা তে এটা নাম্বাৰ ফার্স্ট ইনক্রিজ বাই 15% ইনক্রিজ হৈছে 15% প্ৰথমে আমি এতুলে আইছো তে 15% ইনক্রিজ হলে 20 থাকিলে কিমান হ'ব 23 হ'ব 20 থাকিলে কিমান হ'ব 23
হ'ব তাৰ পিছত আকৌ কি হৈছে তাৰ পিছত ৰিডিউস বাই 15% এবাৰ কমিছে কমিলে কিমান হ'ব 20 থাকিলে 3 কমিলে কিমান হ'ব 20 পা 17 হ'ব হল ঠিক আছে এই 20 গুণ কিমান 400 আৰু এটো চোৱা 23 আৰু 17 টো ইনটু কৰিব লাগিব এতিয়া 23 17 টো আমি এটা ট্ৰিক আছে চোৱা 23 আৰু আমি কি হয় হিচাপ মতে 23 আৰু 17 আমি ইনটু কৰিব লাগে ন এই 23 17 টোক আমি এই বুলি লিখিব পাৰো না এটো 20 প্লাস 3 আৰু এটো 20 মাইনাস 3 হল পালো এতিয়া এটো আমাৰ ফৰ্মুলাত কৰিলে a + b আৰু a - b তে a + b a - b ফৰ্মুলা কিমান আছিল a স্কয়াৰ মাইনাস b স্কয়াৰ তে 20 গুণ কিমান 400 400 পৰা 9 টা গলে কিমান হ'ব 391 হ'ব নে তে এটো কিমান হ'ব মানে এই দুটা ইনটু কৰিলে আমি কিমান পাম 391 হল ঠিক আছে ঠিক তেনে দৰে নাই নাই ঠিক তেনে দৰে নহয় এটা চোৱা এই অংকটো আমাক কিমান বুলি দিছে চোৱা ঠিক আছে এই বস্তুখিনি বঢ়া আৰু কমাৰ পিছত আমাক ৰিজাল্টটো কিমান হ'ব বুলি দিছে 782 তে যে এই বস্তুটো বঢ়া কমাৰ পিছত আমাৰ নাম্বাৰটো 782 হ'বগে কিন্তু আমাৰ 782 ওলাইছে নাই ওলোৱা 391 ওলাইছে এতিয়া চাও যে 782 যেটো আমাক কোৱেশ্যনত দিছে হেতু আমাক ওলাইছে কিমান 391 বুলি ওলাইছে ঠিক আছে ঠিক হেতু কাৰণে আমি উলিয়াও যে আমাৰ 400 টো একচুয়ালি ভ্যালু কিমান ঠিক আছে এই 391 এটো যদি মই কৰিবলৈ যাও 391 ইনটু 2 যদি মই কৰিবলৈ যাও কাৰণ আমাৰ এককৰ ঘৰত 2 আছে হেতু কাৰণে মই 2 এটা ইনটু কৰি চাও ওলাই নেকি 2 গুণ 2 9 গুণ 18 3 গুণ 9 গুণ 18 8 হাতে 1 3 গুণ 6 1 7 ঠিক আছে তে আমাৰ ওলাল নে এটো ওলাল তাৰ মানে কি হল তাৰ মানে এটো ইয়াক দুবাৰ যায় ঠিক আছে তেটো হল 800 তে পালা বুজি যে অৰিজিনাল নাম্বাৰটো এতিয়া আমি গম পালো আমাক 800 নম্বৰৰ কথা কৈ আছে 800 নাম্বাৰটো কথা কৈ আছে তাৰ পিছত কৈছে চোৱা এখিনি হৈছে প্ৰথম পাৰ্টটো তাৰ পিছত কৈছে চোৱা again if the same number is first reduced by 25% তে এবাৰ কি হ'ব ফাৰ্স্ট ৰিডিউস হলে কিমান হ'ব 4 পা 1 গলে কিমান হ'ব 4 পা 1 গলে 3 তাৰ পিছত then increased হলে কিমান হ'ব 4 পা যদি 4 পিছত এবাৰ 1 বাঢ়ে তেনেহলে 4 পা 4 লগত 1 বাঢ়িলে কিমান 5 তাৰ পিছত again reduced কমিলে কিমান হ'ব এটো মাইনাস আহিব আৰু 1/5 মানে 5ত একটা কমে মানে 4 হ'ব 5 পা 1 গলে 4 তে গুটেখিনি যদি আমি ইনটু কৰাৰ আগত আমি অলপ কেনসেল কৰি লব পাওঁ সো এই 5 লগত এই 5 যাব আৰু এই 4 টোৰ লগত এই 4 টো যাব মানে কিবা এটা নম্বৰ যদি 4 থাকে এই পিছৰ এখিনি 4 হলে এই ঘটনাখিনি হৈ পেলাই লাষ্টত 3 হ'ব কিন্তু আমাক অৰিজিনাল নাম্বাৰটো কি বুলি দিছিল 800 বুলি দিছিলে ঠিক আছে তো হেতু হিচাপত আমি কিহৰ ভ্যালু উলিয়াব লাগে 3 ভ্যালু উলিয়াব লাগে হল তে আমাক এটো যেটো দি দিছে যে কিমান বুলি দিছে হোৱাট ইজ দা ৰিজাল্টিং নাম্বাৰ যে আমাক কোৱেশ্যনৰ মতে আমি পালো 800 কিন্তু আমাৰ ওলাইছে কিমান 4 তাৰ পিছত ৰিজাল্টিং নাম্বাৰ আমাক ওলাব লাগে কিমান 3 টো উলিয়াব লাগে তে এটুক যদি মই কিমান কাটিলো 2 200 আৰু 200 লগত 3 ইনটু কৰিলে 600 অপচন ডি আছে চোৱা ঠিক আছে এটো পালা নে বুজি পালা সেই একেখিনি নাম্বাৰকে আমি কি কৰিছো আকৌ তিনিবাৰ এটা কি প্লাস মাইনাস কি বুলি কয় বহুৱা কমা কৰিছো তেতিয়া কি হয় সংখ্যাটো 4 থাকিলে লাষ্টত আলটিমেটলি ইমানখিনি বহুৱা কমা হৈ পেলাই 4 বা 3 হয়গে তো 4 টোক যদি মই 800 বুলি ধৰি লৈছো তেনেহলে 3 টো কিমান হ'ব 600 হল ঠিক আছে এটো পাতি লোৱাচোন পাতিলো এটো বঢ়িয়া অংক আছিল হল ঠিক আছে পাতিলা তে এটো আজি আমাৰ লাষ্ট অংক আছিল ঠিক আছে তে এটো আজি আমাৰ লাষ্ট অংক আছিল তে এটো এটো অংকৰ পৰা আমি আমাৰ পাৰ্সেন্টেজ চেপ্টাৰটো সামৰিছো তে অহা কালিৰ পৰা আমি সাগে প্ৰফিট এণ্ড লছ চেপ্টাৰটো ষ্টাৰ্ট কৰিম তে ঠিক আছে অহা কালিৰ পৰা আকৌ পুনৰ লগ পাম এইখিনি সময়তে তে ঠিক আছে তে আজিলে ক্লাছটো ইমানতে সামৰিছো